আজি মোৰ অকমান মানে দেৰি হৈ গ'ল, কল এটা আহিছিলে, মই অকমান কথা পাতি আছিলো, তাৰ কাৰণে সকলোৰে ওচৰত চৰি। হয়, আজি আমাৰ মিটিঙত উপস্থিত সমূহ পুৰণি লিডাৰক মই ধন্যবাদ জনাইছো, আৰু সকলোকে প্ৰথমৰ পৰা শেষলৈকে উপস্থিত থাকি মিটিংখন সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব বুলি আশা ৰাখিলো। আৰু মই মিটিংখন আৰম্ভ কৰাৰ আগত মোৰ পৰিচয়টো দাঙি ধৰিছো। মোৰ নাম শ্ৰী মীনা নাথ, মই নলবাৰীৰ পৰা বিলংছ কৰো। মোৰ আপলাইন হ'ল কেশন দত্ত মেম, বুলন ৰাইজাৰ। হেল্থি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়া, মটো অফ এটমি, teach the spirit, create the vision, follow the faith, serve in humility. এটমিৰ মূল মন্ত্ৰ, আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতা সেৱা কৰক। নমস্কাৰ প্ৰিয় এটমি পৰিয়াল, মই শ্ৰীমতী মীনা নাথ, নলবাৰীৰ পৰা। আজিৰ সাপ্তাহিক মিটিংখনলৈ সকলো নতুন আৰু পুৰণি সদস্যক একত্ৰিত হোৱাৰ আহ্বান জনাইছো। সততা আটাইতকৈ উত্তম নীতি। আহক আমি একেলগে আগুৱাই যাওঁ। তাৰিখ 1-3-2026, সময় সন্ধিয়া 8 বজাত। আজি আলোচনা কৰিবলগীয়া বিষয়, এটমিৰ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি সুফল পাইছে, ইয়াৰ বিভিন্ন জিলাৰ পৰা আমাৰ মাজত এক্টিভ লিডাৰ সকলোৱে নিজৰ অভিজ্ঞতা আৰু টেষ্টিমনি ভাগ বতৰা কৰিব। প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভাভংগ। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰো। এটমি স্বাস্থ্য, আয় আৰু আত্মা উন্নয়ন। ধন্যবাদ। হয়, আমাৰ বাৰু ইয়াত চিনাকি পৰ্বটো লোৱা নহয়, কাৰণ বহুতখিনি আমাৰ লিডাৰ উপস্থিত থাকে, সেয়েহে চিনাকি পৰ্বটো লোৱা নহয়। গতিকে মই মিটিংখন আৰম্ভ কৰিলো, আৰু ইয়াৰ পিছত আমাৰ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কেনে ধৰণৰ আপোনালোকে ৰিজাল্ট পাইছে, তাৰ ওপৰত টেষ্টিমনি আগবঢ়াবলৈ মই আপোনালোকক অনুৰোধ কৰিলো, আৰু লগতে তাৰ লগত আপোনালোকে কোনে কোনে টেষ্টিমনি দিব, মই নাম কাঢ়ি নামাতো বাৰু, আপোনালোকে হেণ্ডৰাইজ কৰিব পাৰে, আৰু হেণ্ডৰাইজ কৰি এজন এজনকৈও তেতিয়া হেণ্ডৰাইজ কৰিলে মোৰ মাতি যাবলৈ সুবিধা হ'ব। আৰু লগতে আপুনি ধৰক 2-3 মিনিটৰ ভিতৰত, যিহেতু আমাৰ লিডাৰ বেছি থাকে, 2-3 মিনিটৰ ভিতৰত নিজৰ টেষ্টিমনি খিনি আগবঢ়াব বুলি মই আশা ৰাখিলো। আৰু আপোনালোকে ৱেলকাম এভৰিৱান, আপোনালোকে কোনে কোনে টেষ্টিমনি দিব হেণ্ডৰাইজ কৰিব পাৰে। ৱেলকাম এভৰিৱান। হয়, হেণ্ডৰাইজ বাৰু কোনোৱে কৰা নাই, গতিকে মই প্ৰথম মাতিছো আমাৰ ফুকন চন্দ্ৰ দাস ছাৰলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছো। ৱেলকাম ছাৰ। আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি আমাৰ কেশন মেম আহিছে, কেশন মেমে হেণ্ডৰাইজ কৰিছে। ৱেলকাম মেম। কেশন মেম, ৱেলকাম। Thank you. Hi, thank you, ma'am. Welcome. নমস্কাৰ। মোৰ নাম শ্ৰীমতী কেশন দত্ত, মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছো। আজি টেষ্টিমনি বাবে মেমে ইনভাইট কৰাৰ কাৰণে ময়ো সুবিধা পালো, চ' থেংক ইউ। প্ৰথমে মই আৰম্ভণি পাই ক'ব বিচাৰো, এটমি কোম্পানীত মই 2022 চনত জড়িত হৈছিলো, আৰু তেতিয়াৰে পৰা মই কেনেকৈ এটমিৰ পৰা উপশম পালো আৰু কাম কৰিলো, তাৰে বিষয়ে অকণমান সকলো সদস্যলৈ। এটমি কোম্পানীত সকলোৰে সুস্বাস্থ্য আৰু সফল হয়, তাৰে কামনা কৰো। মই প্ৰথমে যেতিয়া এটমিত আহিছিলো, এটা বিজনেছ বুলি মই জইন হৈছিলো। কাম এটা কৰি ব্যস্ত হ'ম, কিবা এটা কৰিম বুলি ব্যস্ত হ'ম বুলি জইন হৈছিলো, কিন্তু ইয়াতে আহি দেখা পালো যে প্ৰডাক্ট আছে। কেনে ধৰণৰ প্ৰডাক্ট আছে, মিটিং এসপ্তাহ কৰাৰ পিছত বুজি পালো। তাৰ পিছতে মই প্ৰথম আৰম্ভণি টেষ্টিং কৰিছো টুথপেষ্ট। এতিয়া 2022 চনত মোৰ বহুত কেইটা বেমাৰ মোৰ গাত আছিলে দেহত। এসপ্তাহ মিটিং শুনাৰ পিছত
মই গম পালো যে মোৰ গাত বহুত বেমাৰ। মই তাৰ আগতে জনা নাছিলো, ভবাই নাছিলো। মাত্ৰ এটাই সমস্যাই মোক আমনি কৰি আছিলে, এইটো হৈছে মোৰ এই পাইলছ। 2002 চনৰ পৰা পাইলছটোৱে মানে একদম 1 নম্বৰ মেইন সমস্যা আছিলে, যাৰ কাৰণে মই বহুত কষ্ট ভুগি আছিলো 20 বছৰৰ পৰা। আৰু অন্য বেমাৰ বিলাকত মই হিচাপ ধৰা নাছিলো। কিন্তু যেতিয়া এসপ্তাহ মিটিং শুনিলো, প্ৰশ্ন উত্তৰ বিলাক শুনিলো, মানুহ বিলাকে, লিডাৰ্চ বিলাকে প্ৰশ্ন কৰে, বুজাই দিয়ে, তেতিয়া মই বুজি পালো যে মোৰ গাত বহুত বেমাৰ। অকল এটা নহয়, নাৰ্ভৰ প্ৰব্লেম, চকুৰ প্ৰব্লেম, চুলিৰ প্ৰব্লেম, স্কিনৰ প্ৰব্লেম, এলাৰ্জিৰ প্ৰব্লেম, ধাতুৰ সমস্যা, হাড়ৰ প্ৰব্লেম, পাচন ক্ৰিয়াৰ প্ৰব্লেম, লিভাৰৰ প্ৰব্লেম, আৰু অলপ অলপ হাঁফানি হোৱাৰ যেনো লাগিছিলে। কেতিয়াবা উশাহটো চুটি চুটি হয়, সেইটো হাঁফানিৰো লক্ষণ নিচিনা। বেছিকে খোজ কাঢ়িলে ফেফনি ধৰে, উশাহটো ল'ব নোৱাৰো, আৰু কন্টিনিউ কথা পাতিব নোৱাৰো। মাজতে এনেকে কৰি জোৰকে উশাহটো ল'ব লগা হয়, মানে অক্সিজেনটো নাপাও। ত' সেইটো কি লাংচৰ প্ৰব্লেম হ'ব লাগে, হাৰ্টৰ প্ৰব্লেম হ'ব লাগে, কিবা হ'ব আৰু বহুত বহুত প্ৰব্লেম। খোজকাঢ়িব নোৱাৰো, 2 কিলোমিটাৰ যাব নোৱাৰো মই খোজেৰে, আৰু অকলে ক'তো যাবলৈও ভয় লগা হৈছিলে। ত' তেতিয়া মই টুথপেষ্টটো আনিলো, আনি প্ৰথমে চালো। তেতিয়া মোৰ ভৰি নখচুকীয়াও, ভৰি গুৰা ফাটা বহুত থাকে, আৰু ভৰিকেইটা পানী খাই একেবাৰে মানে গেলি আছিলে, গোন্ধ ওলাই আছিলে ভৰিৰ পৰা। সেইটো এটা প্ৰব্লেম। পানী তিতি থাকিলে মোৰ ভৰি পানী খায়, এতিয়াও পানী খায়। কিন্তু এতিয়া মোৰ ভৰি গেলি নাথাকে, টেনচন নাই। চ' মই টুথপেষ্টটো আনিলো, আনি যেতিয়া মিটিঙত কয় 21টা গুণাগুণ মই শুনিলো টুথপেষ্টৰ। টুথপেষ্টটো মিনি ফাৰ্মাচী, মিনি ফাৰ্মাচী কৈ থাকে, লিডাৰ্ছে কৈ থাকে, সদায় কৈ থাকে। তেতিয়া ভাবিলো, যেতিয়া মই টুথপেষ্টটো আহিলে, আহাৰ পিছত মই ভাবিলো এতিয়া চাওচোন কিমানটো ফাৰ্মাচী কাম কৰে, কেনেকুৱা কাম কৰে আজি চাওঁ। আৰু যিদিনা মই ইউজ কৰি নেক্সট দিনা মৰ্ণিঙত মই ছাৰপ্ৰাইজ, একেবাৰে মানে পাগল হৈ গৈছো চাই ভৰিকেইটা। আৰে ভৰিকেইটা দেখোন একেবাৰে শুকান। ৰাতিপুৱা শুই উঠিছো, গধূলি এনেকে আজি যেনেকে মিটিং শুনিছো, তেনেকে মিটিঙত শুনি শুনি মই ভৰিকেইটা পানী তিয়াই, গৰম পানী দি ধুই, ভৰিকেইটা টুথপেষ্টটো ঘঁহি পুৰা লেপি দি বহি আছো আৰু শুকুৱাই মেলি। তাৰপিছত ৰাতি তেনেকে শুই গলো। শুই গৈ ৰাতিপুৱা উঠি দেখা পাইছো ভৰিকেইটা, মই মানে এক্সপেক্টে কৰা নাছিলো যে এনেকুৱা ৰিজাল্ট দিব। ভৰিকেইটা একেবাৰে শুকান, ফৰফৰীয়া। আৰে কি হ'ল ভৰিকেইটা? একদম যাদুৰ নিচিনা ৰাতিটোৰ ভিতৰত শুকাই গল। বাৰে বাৰে ভৰিকেইটা চুই চাইছো, আঙুলিটো একদম মানে ঘঁহি ঘঁহি গোন্ধটো শুঙি চাইছো, গোন্ধ চোন্ধ নাই, শুকাই গল ভৰি। মোৰ দেন 50% ভাল গল। চ' মই লগালগ ৰাতিপুৱা গা পা ধোৱাৰ পিছত, খোৱা ধোৱা বাদ দিছো, চাহটো বনাই লৈ লৈছো টেবুলত, আৰু বহি গৈছো পীৰা এখন লৈ, ভৰিকেইটা তাৰ ওপৰত থৈ টুথপেষ্টটো ঘঁহিলো। ঘঁহি দিনটো আৰু সেনেকে থাকিলো। গধূলি আকৌ ভৰি হাত ধুই টুথপেষ্ট ঘঁহিলো, আকৌ ৰাতি শুওঁতে ঘঁহিলো। নেক্সট দিনা একেবাৰে ভৰি চাফা। তেতিয়া মানে মই ভাবিবলৈ বাধ্য। আৰু মিটিঙত মই কোৱা নাই, লাজতে কোৱা নাই মোৰ কি বেমাৰ আছে, মই প্ৰশ্নও কৰা নাই। কাৰণ ইমান মানুহে প্ৰশ্ন কৰে, চবৰে উত্তৰ শুনি শুনি মই বুজি পাই গলো। মোৰ নিজৰ উত্তৰ মই পাই গৈছো। আৰু মই গম পাই গৈছো মই কি খাব লাগে। আৰু মই চাৰ্চ কৰি কৰি চালো। তাৰপিছত লগালগ মই স্পিৰুলিনাটো অৰ্ডাৰ কৰিলো। স্পিৰুলিনাটো অৰ্ডাৰ কৰাৰ পিছত, তেতিয়া আমাৰ দিল্লীৰ পৰা আহিছিলে, কলকাতা ৱেৰ হাউচটো নাছিলে। আৰু 7 দিন লাগে। 7 দিনৰ ভিতৰত মই, ভয়ো লাগিছে, খাম যিহেতু বস্তুটো অৰ্ডাৰ কৰিলো হয়, টুথপেষ্টটো চাই মই অৰ্ডাৰ কৰিলো হয়। কিন্তু খালে মানে তাৰ প্ৰভাৱটো কেনেকুৱা হব, কি হব মই নাজানো। গতিকে মই টুথপেষ্টৰ বিষয়ে ষ্টাডি কৰিব ধৰিলো। চাৰ্চ কৰি 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 চব মানে পঢ়িব ধৰিলো। গোটেইটো মই চালি জাৰি চাই চাই গোটেইখিনি যেতিয়া বুজি পালো, নাচাইয়ে ডিক্লেয়াৰ কৰিছে যিটো ফুড, যিটো চাপ্লিমেন্ট, যে এইটো এটা চুপাৰ ফুড। এইটো
মহাকাশবাসী সকলক দি পঠিয়ায় যেতিয়া তেওঁলোকে মহাকাশলৈ যায়। এষ্ট্ৰনট আৰু এইটো ডক্টৰছ বৈজ্ঞানিক তেওঁলোকে ৰেকমেণ্ড কৰে, তেওঁলোকে নিজেও ব্যৱহাৰ কৰে আৰু খেলুৱৈ বিলাকক দিয়া হয়, আৰ্মি মেন বিলাকক দিয়া হয়, ডিফেন্সত ব্যৱহাৰ কৰিবলৈ দিয়া হয়। ডক্টৰছেও ৰেকমেণ্ড কৰে, যিটো এটা ফুড ছাপ্লিমেণ্ট, এটা ছুপাৰ ফুড। চ' এইটো সাগৰৰ তলিত থকা এবিধ শেলাই, যাক খাই, যাৰ সেৱন কৰি কাছই হাজাৰ হাজাৰ বছৰ জীয়াই থাকে। চ' মই টুথপেষ্ট স্পিৰুলিনাৰ বিষয়ে বহুতখিনি এতিয়া চাৰ্চ কৰি মোৰ বিশ্বাস হ'ল যে এইটো খালে সুৰক্ষিত, মই খাব পাৰো। ত' স্পিৰুলিনাটো খাব পাৰি, গ্ৰহণ কৰিব পৰা যোগ্য হয়। গতিকে মই স্পিৰুলিনাটোৰ কাৰণে অপেক্ষা কৰি আছো। যেতিয়া 7 দিনৰ দিনত এই স্পিৰুলিনাটো আহিল, আহাৰ দিনাই মই একদম ৰাতিপুৱাই এই দিনত আহি গৈছে, মই গধূলা খাই দিছো এটা। মানে পিছবেলা, আফটাৰনুনত মই এটা খাই দিছো। খোৱাৰ লগে লগে নেক্সট দিনা ৰাতিপুৱা মই ভাবিছো, এক্সপেক্ট কৰা নাই তেনেকুৱা হ'ব বুলি। একদম মানে মোৰ পায়খানা পুৰা একদম পাতলা, একদম সেউজীয়া পাতলা পায়খানা হ'ল। পেট চলি গ'ল, মানে পুৰা যেনেকে পেটটো লুজ মচন হয় তেনেকা হৈ গ'ল। ভালো লাগিছে। এক প্ৰকাৰে পেটটো পুৰা খালী হৈ গৈছে, গুৰ গুৰ গাৰ গাৰ বাজিছে আৰু পুৰা খালী হৈ গৈছে। দিনটোত 3বাৰ 4বাৰকে যাব লগা হৈছে টয়লেট, মই ক'তো যাব পৰা নাই ওলাই। তাৰপিছতে ভাবিলো, কিবা চাইড ইফেক্ট হ'ল নেকি আকৌ। আকৌ ইফালে ভালো লাগিছে, বহুত বছৰ ধৰি মোৰ পেট চাফা হোৱা নাই তেনেকে। গতিকে চাওচোন কি হয়, মেডিকেলটো ওচৰতে আছে, বেছি দূৰ নহয়। যদি কিবা হয় মেডিকেল দেখাম। 3 দিন মান হৈ গ'ল, তেতিয়া মই ভাবিছো কিবা প্ৰব্লেম হ'ব নেকি। আকৌ ভাবিলো ৰ'ব, এক সপ্তাহ চাই লওঁ কি হয়। তেতিয়া মই তেনেকে চাওঁতে চাওঁতে 5 দিন মান মোৰ পেট চলিলে, 5 দিনৰ পিছত নৰ্মেল নিউট্ৰেলত আহি গ'ল, তাৰ পিছত নৰ্মেল হৈ গ'ল। তেতিয়া কালাৰো চেঞ্জ হৈ গ'ল, পুৰা গ্ৰীণ কালাৰ হৈ আছিলে একদম 4 দিন মানলৈকে। তাৰপিছত লাহে লাহে কালাৰ চেঞ্জ হ'ল, তাৰপিছতে ঠিক হৈ গ'ল, অটমেটিক ভাল হৈ গ'ল। তেতিয়া আৰু মেডিকেল দিনটোত দুৰ্বলতা লগা নাই, কাৰণ স্পিৰুলিনাত যথেষ্ট প্ৰটিন আছে, ভিটামিন আছে, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স আছে, সেইকাৰণে মোৰ দুৰ্বল অনুভৱ হোৱা নাছিলে। তাৰে পিছত কন্টিনিউ চালো, সদায় ৰাতিপুৱা শুই উঠো, আগতে কি হয় সদায় ৰাতিপুৱা শুই উঠো, মোৰ টেনচন। বিৰাট ডাঙৰ এটা টেনচন, যে মই কেনেকে মানে টয়লেট কেনেকে যাম। সেইটো এটা মোৰ টেনচন। গতিকে সেই তেতিয়াৰ পৰা আজিলৈকে টয়লেটৰ কাৰণে মোৰ টেনচন নহয়। ৰাতিপুৱা ৰাতি শোৱাৰ সময়ত সদায় ভাবো, হে ভগৱান, ৰাতিপুৱা টয়লেট নহলে হয় আৰু কালি। কেতিয়াবা কেতিয়াবা ৰাতি নোখোৱাকেও শুই থাকো, কিন্তু ৰাতি যাবলৈ কাৰণে প্ৰেচাৰটো আহিয়ে যায়। বহুত মানে ডাঙৰ কষ্টত মই ভুগি আছিলো। যিসকল পাইলছৰ পেচেণ্ট হয়, ভুক্তভোগী, তেওঁলোকে এই কথাটো ৰিলেট কৰিব পাৰিব, তুলনা কৰিব পাৰিব, বুজিব পাৰিব। যে কেনেকুৱা এটা পৰিস্থিতি আমি কষ্ট ভুগি থাকো। চ' স্পিৰুলিনা যিদিনাৰ পৰা মই খাইছো, সেইদিনাৰ পৰা মোৰ একদম টেনচন ফ্ৰী হৈ গলো, সেইটো চাইডৰ পৰা। আৰু মোৰ খোৱা বোৱাও মানে ভাল হৈ গ'ল। পাচন ক্ৰিয়াও, ডাইজেচনো ভাল হ'ল। তাৰপিছতে লাহে লাহে গৈ এতিয়া মোৰ চশমা আছিলে, ডক্তৰ দেখাই মেলি মই চশমা লৈছিলো। দূৰৰ বস্তুবিলাক মই ভালকে দেখি নাপাও, জিলমিল দেখি পায়। ওলাই গলে বতাহ লাগিলে চকুত পানী ওলাই। স্পিৰুলিনা খোৱাৰ ফলত মোৰ নখও আগতে নাবাঢ়িছিলে, নখ বিলাকো কম, মাহেকত এবাৰে মই নখ কাটো। চুলিও ভালকে নেবাঢ়ে মোৰ। হয়, এতিয়া সেইখিনিও গ্ৰথ হৈছে, আৰু চকু দৃষ্টি মানে ভাল হৈছে, এতিয়া চশমা নোহোৱাকৈ মই মোবাইলো চাব পাৰো। পঢ়িবও পাৰো, সৰু সৰু আখৰ বিলাকো পঢ়িব পাৰো। তেনেকুৱা, স্কিনৰো মোৰ প্ৰব্লেম আছিলে, এলাৰ্জি প্ৰব্লেম আছিলে মোৰ। সেইখিনিও মই ভাল পালো। আগতে মই এলাৰ্জি টেবলেট বেগত লৈয়ে ফুৰো, বেগত লৈ ফুৰো। আৰু যেতিয়া এলাৰ্জিটো উঠিব, 10 মিনিটৰ ভিতৰত মই এলাৰ্জি টেবলেটটো খাব লাগিব।
আৰু যদি এলাৰ্জি টেবলেটটো মই খাবলৈ নাপাওঁ তেনেহলে গোটেই শৰীৰত মোৰ গুটি গুটি উঠিব, আনকি পেটৰ নলী, ডিঙি নলীৰ পৰা গৈ পেটৰ নলীলৈকে মোৰ খজুৱাই, পুৰা খজুৱাব, আৰু মই বেজি ল'ব লগা হয়, মেডিকেলত যাই বেজি ল'ব লগা হয়। চ' মই স্পিৰুলিনা আৰু টুথপেষ্টটো থকাৰ কাৰণে মোৰ এলাৰ্জি একবাৰে উঠিলে, মাত্ৰ এটমিক জইন হোৱাৰ পিছত একবাৰ উঠিছে এলাৰ্জি। তাৰ পিছত মই স্পিৰুলিনাটো ৰেগুলাৰ খাইয়ে আছো। লগালগ মই টুথপেষ্ট অকমান খালো, এটা বুট মাহৰ সমান মুখত লৈ মৰ্টনৰ নিচিনা চুপি চুপি খালো, আৰু পানী তিয়াই লগে লগে ৰাতি 2টা বজাত টোপনিত সাৰ পাই উঠিছো, একদম খজুৱালে কিলাকতি দুটা। তাৰ পিছত ইমান জোৰকে কামুৰিলে, এই মানে এলাৰ্জিটো হয় বুলি গম পাই গলো। উঠি লগালগ গৈ মই পানী তিয়াই টুথপেষ্ট লগাই ললো, আৰু লগাই কাপোৰটো এতিয়া খজুৱাইছে, ইমানেই এলাৰ্জি লাগিছে সেই কাপোৰটো পিন্ধি থাকিব পৰা নাই, কাপোৰ চেঞ্জ কৰিলো। তাৰ পিছতে হাতকেইটা ওপৰলৈ দাঙি কেনে গাৰুত এনেকে থৈ শুই থাকিলো। ভাবোতে ভাবোতে টোপনি গলো, যে যদি টুথপেষ্টটোৱে কাম নকৰে মইতো বেজি লব লাগিব, গতিকে মই কি কৰিম। এলাৰ্জি টেবলেট আছিলে সেইদিনা মোৰ লগত, মই খাম নে নাখাম, তেনেকে ভাবোতে 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 বিচনাত শুই ভাবোতে ভাবোতে টোপনি গলো। ৰাতিপুৱা শুই উঠিছো, হাতকেইটা এনেকে ডাঙাই ভাগেই আছে, আৰু উঠি অনুভৱ কৰিছো যে খজুতি নাই। মইতো শুলো, টাইম চাইছো 4:30 বাজিছে। আচ্ছা, 2টা বজাৰ পৰা 4:30 সাৰ পালো, মানে ভাল হৈ গল, আৰু খজুতি চজুতি নাই। তাৰ পিছতে মই গম পালো হয় টুথপেষ্টটো কাম কৰিছে, তেতিয়া টেনচন লোৱা নাই আৰু। তাৰ পিছতে এলাৰ্জিটো তেনেকে মই ভাল পাই গলো, আৰু তাৰ নেক্সট আৰু এদিন উঠিছিলে, এই তাৰ নেক্সট দিনা এলাৰ্জি উঠিলে 3 দিনলৈকে ফল' কৰে বোলে। ত' নেক্সট দিনা ভৰিত খজুৱালে, দিনত তেনেকে 3টামান বজাত তেতিয়াই খজুৱালে। তাৰপিছত লগালগ আকৌ মই আচুৰি কিনে এই টুথপেষ্টটো লগাই দিলো, আৰু অকমান খাইও দিলো। টুথপেষ্টটো লগাই দিয়াৰ পিছত খজুতি নাইকিয়া হল। মেডাম আপোনাক এটা লাইট কথা বিলাক ক'বলৈ অন হৈ বিচাৰিছো। আছে, অফ কৰি দিব। চ' টুথপেষ্টটো লগাই দিয়াৰ পিছত স্যাৰ, সেই দুবাৰে সঞ্জীৱ উঠিলে। ৰয় স্যাৰ, আপুনি সঞ্জীৱ প্ৰিয়া সৰি স্যাৰ, সৰি আপুনি অকমান অপেক্ষা কৰিব, আমাৰ টেষ্টিমনি হোৱাৰ পিছত প্ৰশ্ন উত্তৰ শিতান লোৱা যাব, তাত আপোনাক প্ৰশ্ন কৰিলে বুজাই দিয়া হ'ব স্যাৰ, অকমান অপেক্ষা কৰক আপুনি। হয়, থেংক ইউ। মেম ৱেলকাম। হয়, টুথপেষ্টটো তেনেকে লগাই দিয়াৰ পিছত আৰু নেক্সট টাইম মোৰ এলাৰ্জিটো উঠাই নাই, এলাৰ্জিটো মোৰ আৰু ঘূৰি নাহিলে, আৰু একেবাৰে ভাল হ'ল বুলিয়ে ভাবিছো। তাৰপিছত আকৌ মোৰ স্মেলৰ পৰাও এলাৰ্জি আছিলে, মই কিবা এটা গোন্ধ পালে মানে কি হয়, এতিয়া মই অনুভৱ কৰিছো, এতিয়া সেইবিলাক এলাৰ্জি মোৰ গুচি গল। কিবা গেলা গেলা মাছ, কেতিয়াবা মাছৰ বা বজাৰত দি গ'লে কিবা গেলা গেলা গোন্ধাই নহয় জাবৰ বিলাক, কেতিয়াবা কৰ'বাত ৰাস্তা দি গলেও, ৰাস্তা চাইডত দি জংঘলত আপোনাৰ নিগনি মেকুৰী মৰি থাকিলেও গোন্ধ কিবা এটা যদি মই পাই যাওঁ বাই চান্স, সেই গোন্ধটো যদি মই নাকেদি শুঙি মোৰ পেটৰলৈকে যায়গে, পেটৰলৈকে একদম তিতা লাগি যায়। তাৰ পিছত মোৰ কি হয় নাজানো, মানে কমচে কম 15-20 দিনলৈকে মোৰ হাৱা গৈ থাকিব, গেছ হ'ব, আৰু মোৰ মানে এয়া মানে কি কয়, পাদা ওলাব। পুৰা মানে একদম গেলা গোন্ধ, যিটো গোন্ধ মই পালো নাকেদি পালো, সেই গোন্ধটো একে ছেম ডিজাইন মানে প্ৰডাকচন হবলৈ ষ্টাৰ্ট হৈ যায়। আৰু মই নিজেই কষ্ট পাওঁ, এবাৰ গোন্ধটো লওঁতে মই কিমান কষ্ট পালো, আৰু মোৰ হাৱা গৈ থাকে 10-15 দিন, আৰু কিমান কষ্টত মই ভুগি থাকো। তাৰ পিছত গম পালো এটা জেগাত এই জুই চলাইটো মাৰি দিলে গোন্ধটো গায়ব হৈ যায় বোলে, এইটো এটা চাইন্টিফিক ৰিজন আছে। ত' মই জুই চলাই লৈ ফুৰি থাকো, 4-5টা কাঠি উলিয়াও, গেছ যোৱাৰ লগে লগে 4-5টা কাঠি উলিয়াই মাৰি কিনে একদম জোকাৰি দিও, তাৰ ধোঁৱাটো যেতিয়া ওলাই যায় গেছটো নাইকিয়া হৈ যায়। এইটো এটা প্ৰমাণ পালো, তেনেকে মই চলি আছিলো। আৰু কৰ'বাত সমাজত বহি থাকিলেও লৰ মাৰি বাহিৰত পলাব লগা হয়। এইটো এটা ভুক্তভোগী আছিলো মই, এইটো কেনেকুৱা ধৰণৰ এলাৰ্জি সেইটোও মই নিজে নাজানো। মই ডক্তৰৰ ওচৰতো কৈছো, ডক্তৰেও মোক চলিউচন দিয়া নাই। য়োগা টিচাৰ আমাৰ আগতে স্কুলত য়োগা
শিকোৱা ইনষ্ট্ৰাক্টৰ আহে, ডাঙৰ ডাঙৰ লিডাৰ্ছ আহে, তেওঁলোককো মই সুধিলো য়োগাত কিবা কৰিলে কিবা সলিউশ্যন পাম নেকি, বা আয়ুৰ্বেদিকত কিবা পাম নেকি। আয়ুৰ্বেদিক ডক্তৰ পৰ্যন্ত, হোমিঅ' ডক্তৰ পৰ্যন্ত, এল'পেথিক ডক্তৰ পৰ্যন্ত মই এইখিনি কনচাল্ট কৰিলো। আৰু আগতে গাইনৰ ডক্তৰ মই ৰেগুলাৰ গৈ থাকো চাবলৈ, তেওঁকো মই এইটো দেখালো, কলো। ডক্তৰে উল্টা হাঁহি দিছে, কৈছে এইটো আপুনি ইয়াৰতো এতিয়া কোনো সলিউশ্যন নাই, আপুনি আৰু মাস্ক পিন্ধি থাকিব, এনেকে কৈছে। মই কৈছো সেইটো কেনেকুৱা সলিউশ্যন, মইতো ছেটিছফাই হোৱা নাই। গতিকে মই ভাবিছো এইটো প্ৰব্লেম মোৰে অকলে আছে পৃথিৱীত, মই কাৰো দেখা নাই এইটো প্ৰব্লেম কি হয়, বুজি নাপাওঁ। যেতিয়া মই এতিয়া স্পেৰলিনা খাওঁ, টুথপেষ্ট ইউজ কৰিছো, কিন্তু এতিয়া মই লক্ষ্য কৰিছো গোন্ধ, মই বেয়া গোন্ধ পালেও মোৰ সেই প্ৰব্লেমটো এতিয়া দেখা পোৱা নাই। মই সম্পূৰ্ণৰূপে মই পৰিত্ৰাণ পালো। তাৰমানে মোৰ লিভাৰৰ কিবা প্ৰব্লেম হ'ব চাগে। ত' লিভাৰৰ কাৰণেও হয়তো মোৰ লিভাৰো ডেমেজ হৈ গৈ আছে। আৰু লিভাৰৰ কাৰণে মোৰ বহুত ধৰণৰ প্ৰব্লেম হ'ল, এলাৰ্জি, আৰু সেই স্মেলৰ এলাৰ্জি বা স্কিনৰ এলাৰ্জি এইবিলাক। আকৌ মোৰ এটা খৰ উঠে, পানী খৰ। যেতিয়া মই ক্লাছ 9ত আছিলো, মই ক্লাছ 9ত থাকোতে এটা খৰ উঠিছিলে, এই বাৰিষা যেতিয়া, এতিয়া যেনেকে বাৰিষা চলি আছে, গৰমৰ পৰা ঠাণ্ডা দিন, ঠাণ্ডাৰ পৰা গৰম দিন আহোতে মাজত যিটো মইশ্চাৰ থাকে, এটমছফিয়াৰ, পৰিৱেশ বিলাক, বাৰিষা থাকে, অলপ চিপ চিপ বৰষুণ পৰি থাকে, তেনেকুৱা বতৰ হলে মোৰ এই কঁকালত, পিঠিত খৰ এটা উঠে। খৰটো এই পানী জুলুঙা বুলি কয়, ফুটি উঠে, ঘামুচি নিচিনা, একদম মহে কামোৰা নিচিনা খজুৱতি উঠিব, আৰু স্কিনটো ফুলি যাব এডোখৰ এডোখৰকে, তাৰ পিছতে সৰু 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 পানী ফুটা নিচিনা উঠিব, বহুত কামুৰিব। তাৰপিছত সেইকেইটা ফুটাই দিব লাগিব, কিটিক কিটিক কিটিককে ফুটি যায় আৰু চুই দিলে, মানে একদম টাইট ফিটিং থাকে, একদম মানে ফুটাইও মানে ভাল লাগে আৰু, এই যেনেকে প্লাষ্টিকৰ কিছুমান পেকিঙত ফুটাবলৈ কাৰণে বাবলছ বিলাক থাকে যে, এই তেনেকুৱা টাইপৰ ফুটালে কিটিক কিটিক কিটিককে বাজে। তাৰপিছতে মানে একদম, আৰু সেই ফুটাই দিয়াৰ পিছত পানী ফুটি ওলাই, তাৰ পৰা পানী ওলোৱাৰ পিছত সেই ঘাঁটো কিন্তু শুকাবলে 1 মাহ, বহুত খজুৱাই, আৰু হাত নিদি কিনে থাকিব নোৱাৰিব, নখ লগাবই লাগিব, বা কিবা এটাত ব্ৰাছ বা কিবা টান বস্তু পালে তাত ঘঁহি দিব লাগিব, তেতিয়া মানে খজুতিটো মৰিব, ইমান খজুতি। আৰু সেই তেনেকে খজুৱাই দিলে ছাল তাল উঠি যায়, আৰু ঘাঁ লাগি যায়, আৰু ছাল তাল উঠি যায়, ঘাঁ লাগি যায়, আৰু সেইটো শুকাবলে বহুত দিন লাগি যায়। তেনেকুৱা মানে কষ্ট ক্লাছ 9ত থকাৰ পৰা এতিয়ালৈকে ভুগি আছিলো। আৰু ইয়াৰ কাৰণে মই বহুত ট্ৰিটমেণ্ট ললো, আয়ুৰ্বেদিক ট্ৰিটমেণ্ট ললো, তাৰপিছতে এল'পেথিক ট্ৰিটমেণ্ট ললো 6 মাহৰ কাৰণে। এসপ্তাহত এটা এটাকে বেজি দিছে মোক, আৰু কিছুমান এনেকুৱা পিল, মানে বহুত ষ্ট্ৰং ষ্ট্ৰং টেবলেটছ মই খাইছো এল'পেথিকৰ পৰা। আৰু এল'পেথিকৰ পৰা ভাল নহল কাৰণে হাৰ মানি কেনে মই আয়ুৰ্বেদিকত দেখালো, তাৰ পৰাও মই কিছুমান দৰৱ খালো। তেতিয়া অকমান দিন ভাল আছিলে, পিছত আকৌ হৈ গ'ল। সেইটো হৈয়ে আছিলে, আৰু পিঠিত এডোখৰ মানে য'ত মানে ওলাই থাকে বাৰে বাৰে, আৰু তাৰে মানে ওচৰত ওলাব, আকৌ নেক্সট তাৰ ওচৰতে ওলাব, এনেকে কৰি কৰি মানে বগা 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 দাগ হৈ গৈছিলে। মানে পিঠিটো ওলাই থাকিলে এইটো কি হয় বুলি প্ৰশ্ন কৰে, মই সেইকাৰণে পিঠিটো একদম পিন মাৰি ওপৰলৈকে ঢাকি ৰাখো আগতে। এতিয়া মানে সেইবিলাক চব চাফা হৈ গ'ল, ভাল হৈ গ'ল, টুথপেষ্টটো লগাই লগাই। আৰু এতিয়া স্পিৰুলিনা এইবিলাক ব্যৱহাৰ কৰি, টুথপেষ্ট ব্যৱহাৰ কৰি, সেইবিলাক এতিয়া নুঠা হৈছে, খৰটো এতিয়া বন্ধ হৈ গল উঠিবলে, ভাল হল, সম্পূৰ্ণ ভাল পালো মই। এই টুথপেষ্টটো লগাও, মই খৰটো উঠিছে মোৰ 23 চনলৈকে উঠিছে, কিন্তু মাজে মাজে উঠিছে, ঘনাই নাই উঠা, আগতে ঘনাই উঠে। তাৰপিছতে সেই তেনেকে উঠি উঠি মই টুথপেষ্টটো লগাই দিওঁ, আৰু ভাল হৈ যায়। আৰু টুথপেষ্টটো লগাই দিয়াৰ লগে লগে কামোৰণিটো, তাৰ যিটো মানে কামোৰে, যিটো খজুতি, এইটো নাইকিয়া হৈ যায়, মৰি যায় মানে। আৰু বীজাণুটো মানে শান্ত হৈ যায় নেকি, এইটো চাইলেণ্ট হৈ যায়। তাৰ পিছত তেনেকে কৰি কৰি ঘাঁটো মই ফুটাই দিওঁ, ফুটাই দিলেও ছাল ছিগি যায়, কিন্তু ঘাঁটো উইদিন 2-3 days, মানে এসপ্তাহৰ ভিতৰত পুৰা চাফা, একদম 2-3 দিন ভিতৰতে শুকাবলৈ ধৰে, লগাই দিয়াৰ লগে লগে শুকাবলৈ ধৰে, আৰু তাৰপিছতে উইদিন 1 week একদম চাফা পুৰা। কিন্তু আগতে সেইটো কষ্ট মই মানে 1.5 মাহ, 2 মাহ, 3 মাহ এনেকে ভুগি থাকো, যেতিয়ালৈকে নখ লগাই থাকিব ঘাঁটো লাগিয়ে থাকিব। তেনেকে কৰি কৰি লাহে 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 ভাল হয়।
তেনেকুৱা হৈছিল। তো সেই ঘৰৰ পৰা মই একেবাৰে পৰিত্ৰাণ পালো, এলাৰ্জিৰ পৰা পৰিত্ৰাণ পালো, মাইগ্ৰেইন থাকে মোৰ, মাইগ্ৰেইনৰ পৰাও মই পৰিত্ৰাণ পালো। টুথপেষ্টটো মই বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰি তাত 21টাতকে অধিক গুণাগুণ পালো। গাড়ী উঠিলে মোৰ মাইগ্ৰেইন হয়, মোচন চিকনেছ হয়, বমিটিং হয়, মূৰ ঘূৰাই, আৰু লেবেজান দি দিওঁ, কিন্তু আৰাম পাইছো, ভালো পাইছো। মোৰ গুড়া ফাটা ভৰি এই ঠাণ্ডা দিনত একদম বিলাহীৰ নিচিনা পকি একদম ৰঙা ৰঙা হ'ব ভৰি গুড়াবিলাক, আঙুলিবিলাক, এইবিলাকতো মই আৰাম পাইছো। ঠাণ্ডা দিনত মই কোনো দিনেই আজিলৈকে সৰুৰে পৰা মোৰ নাকবিলাক ব্লক থাকে, উশাহ ল'ব নোৱাৰো। ৰাতি শুওঁতে নাকেদি উশাহ লৈয়ে পোৱা নাই, আৰু মাতটো মোৰ ভাগিব, মাতটো ভাঙি যায়, 1 মাহ লাগে ভাল হ'বলৈ। কিন্তু যেতিয়াৰ পৰা 2022ৰ পৰা এতিয়ালৈকে মোৰ চৰ্দি, পানী লগা এইবিলাক হৈ পোৱা নাই। নাকটো ফ্ৰী থাকে এতিয়া। ঠাণ্ডা দিনত পুৰা মানে একদম নাকটো ব্লক থাকিব, হেঙেনো ওলাই থাকিব, নাক মুচি মুচি একদম নাকৰ ছাল ছিগি যাব, তেনেকুৱা। কাহ হ'ব, কাহ হৈ একদম পুৰা ডিঙি গলা একদম বহি যাব। এতিয়া মানে সেইবিলাক 22 চনৰ পৰা মই পাহৰিয়ে গলো, চব পাহৰি গলো একেবাৰে। আগতে হাত ভৰি গাঁঠি গাঁঠি বিষ, কেলচিয়ামৰ কমিও আছিলে। এতিয়া মই এইখিনি খাই ভিতৰৰ ফালৰ পৰাও ষ্ট্ৰং হৈছো, হাৰ্দি মজবুত হৈছে, বিষ চিকবোৰ নাইকিয়া হ'ল। প্লাছ এই টুথপেষ্টটো যেতিয়া বিষ হয় ঘঁহি, তাতো মই প্ৰমাণ পাইছো, ভাল পাইছো। আৰু নাৰ্ভৰো প্ৰব্লেম আছিলে, এইখিনিও ভাল পালো। চ' এই স্পেৰুলিনাই বহুত কেইটাই কাম কৰিছে মোৰ। স্কিনৰো প্ৰব্লেম বিলাক ভাল পালো, ডাইজেচনটো ভাল হ'ল এতিয়া, খোৱা বোৱা বিলাকো ভাল হ'ল, আৰু বডি ডিটক্সো কৰে স্পেৰুলিনাই। তাৰপিছত মই দেখিলো যে হয়, বহুত কেইটা প্ৰডাক্টে মোৰ প্ৰয়োজন। তেতিয়া মই Omega-3 আনিলো, Omega-3 ললো নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে। এইখিনি প্ৰায়ে ভাল হৈছে মোৰ, বহুত কেইটা প্ৰব্লেম আছিলে। তাৰপিছত আকৌ মই খালী ভৰিয়ে বেছি খোজ কাঢ়িব নোৱাৰো, ভৰি তলুৱা গুঢ়া পুৰা বিষাব মানে। এইখিনিতো মই এতিয়া ভাল পালো। প্লাছ মোৰ চুলিৰ কাৰণে চেম্পু, টনিক, যিকেইটা মোৰ প্ৰয়োজন সকলোখিনি আনিলো। আৰু লগতে যিহেতু মোৰ লিভাৰৰো বহুতখিনি প্ৰব্লেমে আছিলে, ত' মই নিউট্ৰাচিউটিকেল মিক্সো আনিলো লগতে। আৰু হিমহিম 2টা মই খালো, কাৰণ মোৰ বহুত কেইটা বেমাৰে আছিলে। চ' সম্পূৰ্ণ ফুল বডি চাৰ্ভিচিং কৰে যেতিয়া গম পালো হিমহিমে, হিমহিম 2টা পেকেট আনিলো। আৰু মোৰ 2008 চনৰ পৰাই মই এখন হোষ্টেলত, যেতিয়া হোষ্টেল ৱাৰ্ডেন আছিলো, তেতিয়া কমন টয়লেট ইউজ কৰাৰ কাৰণে হয়তো তেতিয়াৰ পৰাই মোৰ এই গাৰ্লছ হোষ্টেলৰ পৰা এটা ধাতু বেমাৰটো লাগিলে। সেইটো মোৰ লাষ্ট ষ্টেজে ক'ব লাগিব, কাৰণ সেই বেমাৰটোত মই কেইবাগৰাকীও মানে মোৰ চিনাকি চকুৰ আগতে ঢুকুৱা দেখিছো, ইনফেকচন হৈ গৈ কেঞ্চাৰ হৈ গ'ল, লাষ্টত ঢুকালে। ত' মোৰো তেনেকুৱাই হ'ব বুলিয়ে ভাবিছিলো, কাৰণ মই সেইটো কাৰণে গাইনো দেখায়ে থাকো, ৰেগুলাৰ গৈ থাকিছিলো, আৰু মোৰ ট্ৰিটমেণ্ট চলিয়ে আছিলে। পাইলছটোতো পাইলছ, আৰু সেইটোও ট্ৰিটমেণ্ট চলি আছিলে। পাইলছৰ কাৰণে মই ডক্টৰী কোনো ট্ৰিটমেণ্ট লোৱা নাছিলো, এইটো মই ফুড কন্ট্ৰল কৰি আছিলো। কাৰণ মেডিকেলত কোনো ট্ৰিটমেণ্ট নাই এল'পেথিকত, এইটো মই জানিছিলো। অপাৰেশ্যন কৰিব লাগিব, আৰু অপাৰেশ্যনটো মই কৰিব বিচৰা নাছিলো। চ' তেনেকেই চলি আছিলো। চ' স্পেৰুলিনাটো খাওঁতে মই দেখা পালো, মই এই ধাতু বেমাৰটো যে ইয়াত ট্ৰিটমেণ্ট হ'ব নে নহ'ব মই ভাবা নাছিলো। কিন্তু স্পেৰুলিনাটো খাওঁতে মই গম পালো, এই ধাতু বেমাৰটো মোৰ ভাল হৈ গ'ল সম্পূৰ্ণ। চ' এতিয়া মানে টোটেলি মই 0 মেডিচিনত চাৰ্ভাইভ। মোৰ মাজতে চুগাৰো বাঢ়িছিলে, তেতিয়া মই ডক্তৰক সুধিছিলো চুগাৰ মেডিচিন ল'ব লাগিব নেকি। তেতিয়া ক'লে নাই, নালাগে, আপুনি যদি নৰ্মেল থাকে, নিউট্ৰেল হৈ যায়, ল'ব নালাগে। যদি লয়, এবাৰ আৰম্ভ কৰিলে গোটেই জীৱন লৈ থাকিব লাগিব। তেতিয়া মই ফুড কন্ট্ৰল কৰিলো, আৰু বহুতখিনি চালো, চাই মেলি এতিয়া যিহেতু এটমি কৰি আছো, গতিকে মোৰ সেই চুগাৰৰ লক্ষণ বিলাক এতিয়া নাই। চুগাৰৰ লক্ষণ মানে মই গম পাইছিলো যেতিয়া মোৰ প্ৰস্ৰাৱটো বেছি হয়, ঘনাই হয়, তেতিয়া মানে গম পাও চুগাৰ বাঢ়িছে। এতিয়া বহুত দিন হ'ল তেনেকুৱা হোৱা নাই মোৰ সকলোখিনি। এতিয়া চুগাৰ, প্ৰেচাৰ সকলোখিনি নিউট্ৰেলত আহিলে মোৰ, আৰু মই কোনো ধৰণৰ এল'পেথিক মেডিচিন খাব লগা হোৱা নাই এতিয়া। আৰু 22 চনৰ পৰা মেডিকেল ফাৰ্মাচী যোৱাৰ মোৰ বন্ধ হ'ল, আৰু এটমি
সম্পূৰ্ণ এটমি প্ৰডাক্টছ মই ব্যৱহাৰ কৰি আছো এতিয়া। আৰু মোৰ ল'ৰাৰ তাৰপিছত মই যেতিয়া নিজে আৰোগ্য হ'লো, মোৰ নিজৰ ল'ৰা হাৰ্টৰ প্ৰব্লেম আছিলে, ল'ৰাটোকো মই এটমিৰ পৰা Omega-3 আৰু স্পিৰুলিনা, নিউট্ৰাচিউটিকেল মিক্স আৰু হিমহিম ইউজ কৰালো। আৰু এতিয়া বৰ্তমান মোৰ ল'ৰা সম্পূৰ্ণৰূপে সুস্থ, কোনো হাৰ্টৰ সমস্যা দেখা পোৱা নাই। আমি মেডিকেল নাই যোৱা, মেডিকেল নগৈ মই ইয়াৰ পৰাই ট্ৰিটমেণ্টটো দিলো, যিহেতু মই নিজে ভাল পালো, সেইটো কাৰণে ল'ৰাটোকো দিলো। তাৰ পিছতে মোৰ মাও চুগাৰ পেচেণ্ট হয়, আৰু তেখেতৰ এলাৰ্জি আৰু দাঁতৰ সমস্যা আছে। ত এইখিনিও মোৰ মায়ে আজি বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ। মাক মই আগতে মৰিংগা নাছিলে, মই স্পেৰুলিনা এদিন এৰি এদিন খাব দিছিলো, আৰু টুথপেষ্ট দিছিলো, টুথপেষ্টৰ পৰা সম্পূৰ্ণ মায়ে ভাল পালে। এলাৰ্জি, দাঁতৰ সমস্যা, এইবিলাক ভৰি হাত বিষ, গুড়া ফটা, এইবিলাকৰ পৰা ভাল পালে। প্লাছ স্পেৰুলিনা খাই তেখেতৰ চুগাৰ নৰ্মেলত আছিলে। আৰু এতিয়া বৰ্তমান মৰিংগা যেতিয়াৰ পৰা আহিছে, মই মৰিংগা দিছো। মৰিংগা খাই মোৰ মায়ে বহুত ভাল পাইছে। স্পেৰুলিনা খাওঁতে অলপ কেতিয়াবা চুগাৰ বাঢ়ি যায়, কেতিয়াবা দুদিন গেপ দিয়ে, কেতিয়াবা এদিন গেপ দিয়ে। কিন্তু মৰিংগা ডেইলি এটা এটা খাই মোৰ মায়ে, দুটা খাবলৈ দিওঁ, দুটা নাখায়, তেওঁ এটাই খায়। আৰু এটা খাওঁতে তেখেতৰ ডেইলি এটা এটা খাওঁতে চুগাৰ পুৰা মানে নিউট্ৰেলত আহি গৈছে। তেখেতে বহুত ভাল পাইছে এই মৰিংগাটো। মৰিংগাটো তেতিয়া মই গম পালো যে এইটো বেষ্ট ৰিজাল্ট দিয়ে হাই প্ৰেচাৰ এণ্ড চুগাৰৰ পেচেণ্টক। ত' এতিয়া মই প্ৰেক্টিকেলি যেতিয়া বুজিলো, এতিয়া আমাৰ যিমান পেচেণ্ট আছে, মই প্ৰেচাৰটো সুধো, প্ৰেচাৰটো সুধি মেলি যদি হাই আছে আৰু চুগাৰ আছে লগত, তেনেহলে মৰিংগা দিওঁ। আৰু যদি নৰ্মেল হয়, ল' আছে, তেনেহলে স্পিৰুলিনা দিওঁ। তেনেকে আমি চাই চাই দিওঁ। আৰু তাৰে পিছত মোৰ বিশ্বাস, আগ্ৰহ বাঢ়িলে, আৰু সাহস এটা পালো যে হয়, ইয়াৰ পৰা আমি বেমাৰ বিলাক ভাল পাওঁ। আৰু তাৰ পিছতে আমাৰ শদিয়াত মই আমাৰ তিলেশ্বৰী দিহিঙীয়া বাইদেউক মই চিনি পাওঁ, তেখেতক লগ পালো, আৰু তেখেতৰো বহুত খিনি সমস্যা মই দেখা পালো, গম পালো। তাৰপিছত তেখেতকো মই চাজেষ্ট কৰিলো, এটমিৰ কথা জনালো, আৰু তেখেতেও বহুত কেইটা ৰোগত ভুগি আছে, আৰু তেখেতক মই ব্যৱহাৰ কৰালো। প্ৰডাক্টচ বিলাক ব্যৱহাৰ কৰি প্ৰথম প্ৰথম বাইদেৱে ভাল পোৱা নাছিলে, বহুত দীঘল তেখেতে বেমাৰত ভুগি আছে, বহুত খিনি এল'পেথিক ট্ৰিটমেন্ট কৰা হ'ল, এইটো কাৰণে বাইদেউৰ অকমান ৰিজাল্টটো পোৱাৰ দেৰি হ'ল। চ' তেখেতে এতিয়া বৰ্তমান কিন্তু অলপ আৰাম পাইছো বুলি কৈছে, জানি খুব ভাল লাগিছে। আৰু ঠিক তেনেকেই মই আৰু অন্য সদস্যক দিবলৈ আৰম্ভ কৰিলো। যিহেতু মই আজিও ৰেগুলাৰ এটমি প্ৰডাক্ট ইউজ কৰো, ডেইলি মোৰ এতিয়া লাইফ ষ্টাইল এইটোৱে, ৰাতিপুৱা শুই উঠিয়ে মই এগিলাচ কুহুমীয়া গৰম পানী আৰু এটা স্পিৰুলিনা মই সেৱন কৰো। আৰু লগতে অন্য যিখিনি মোৰ প্ৰয়োজন, সেইখিনি মই ইউজ কৰি থাকো। চ' আৰম্ভণিতে মোৰ যিকেইটা বেমাৰ আছিলে, সকলো প্ৰডাক্টছে প্ৰয়োজন আছিলে, যিকেইটা প্ৰয়োজন সকলোখিনি ব্যৱহাৰ কৰি সম্পূৰ্ণৰূপে এতিয়া ভাল হোৱাৰ পিছত, এতিয়া নৰ্মেলি ডেইলি এটা মই স্পিৰুলিনা মোক প্ৰয়োজন হয়। ভৱিষ্যতে যাতে মই সুৰক্ষিত হৈ থাকো, মোৰ স্বাস্থ্য ভাল হৈ থাকে। আৰু মোৰ ল'ৰাকো মই এতিয়া মৰিংগা দি আছো, মৰিংগা ইউজ কৰি আছে। আৰু Omega-3টো মই যোৱা বছৰ নৱেম্বৰলৈকে ইউজ কৰালো। এতিয়া মই 26 চনত দিয়া নাই, 25 চনৰ নৱেম্বৰলৈকে ইউজ কৰালো, আৰু এতিয়া গেপ কৰি চাইছো, Omega-3 নাখালে কিবা হয় নেকি। ত' সম্পূৰ্ণ ঠিকে আছে, এতিয়া চিলাজিৎ আৰু মৰিংগা দি আছো। চ' বহুতে ভাল লাগিছে এটমি প্ৰডাক্টচ বোৰ ব্যৱহাৰ কৰি। আৰু মই এতিয়া এটমিৰ যিহেতু চিষ্টেমতো কাম কৰি আছো, এটমিয়ে দিছে আমাক প্ৰথমে সুস্বাস্থ্য, সৌন্দৰ্য আৰু সফলতা, সম্পদ। চ' সেইমতে মই এতিয়া সফল হৈছো, আৰু আমাৰ টিমকো আগুৱাই নিবলৈ চেষ্টা কৰিছো। আৰু সকলোৱে যাতে সুস্বাস্থ্য আৰু সফলতা লাভ কৰে, তাৰেই মোৰ টাৰ্গেট। চ' থেংক ইউ, আজিলৈ ইমানেই কলো। আৰু ইমানেই আছিলে, আৰু আগন্তুক এটমি প্ৰডাক্ট ব্যৱহাৰ কৰি মই যেতিয়ালৈকে জীয়াই থাকো, এনেদৰে সুস্থ হৈ থাকিম, সেইটোৱে মই আশা কৰো। আৰু জীৱনত আৰু স্বাৱলম্বী হ'ব পাৰিছো নেক্সট টাইম। আগতে মই কিবা এটা জব কৰি আছিলো, এজ এ টিচাৰ, প্ৰাইমেৰী টিচাৰ। আৰু জব এৰাৰ পিছত মই এটমিত পুনৰ আকৌ স্বাৱলম্বী হৈছো।
তাৰ বাবে এটমিক কোম্পানীক মই ধন্যবাদ জনাব বিচাৰো আৰু সকলো টিম লিডাৰ্ছক মই ধন্যবাদ জনাও আপোনালোকৰ সহযোগিতাৰ কাৰণে আজি মই সফল হৈছো ঠিক তেনেকে আমাৰ প্ৰত্যেকে আমি একতা হৈ থাকিলেহে সফল হ'ব পাৰিম চ' সকলোৱে টিম বনাই যাওক একতা হৈ কাম কৰি যাওক নিশ্চয় সফল হ'ব চ' থেংক ইউ এভৰিৱান হয় মীনা মেম থেংক ইউ জয় এটমি হয় মেম আজি আপুনি আমাৰ মাজত নিজৰ প্ৰেক্টিকেলি অভিজ্ঞতা কেনেধৰণে আপুনি আজি কষ্টৰ পৰা ৰেহাই পালে আপোনাৰ এটা নতুন জীৱন ঘূৰাই পালে তাৰ ওপৰত ব্যাখ্যা কৰিলে সুন্দৰভাৱে আমাৰ যিখিনি নজনা নতুন লিডাৰ আছে তেখেতসকলেও জানিব পাৰিলে আৰু আমি পুৰণাখিনিও ইয়াৰ পৰা নিশ্চয় এটা নতুন ৰিজাল্ট পালো থেংক ইউ মেম হয় আপোনাক ইয়াৰ বাবে ধন্যবাদ জনাইছো আৰু লগতে আমি নতুন নতুন ৰিজাল্ট বিলাক আপোনাৰ পৰা পাম বুলি আশা ৰাখিলো কাৰণ আপুনি আমাতকৈ বহুত প্ৰডাক্ট ইউজ কৰিছে মেম আমি ইমানখিনি প্ৰডাক্ট ইউজ কৰা নাই ধন্যবাদ ইয়াৰ পিছত আমাৰ হেণ্ড ৰাইজ কৰি থৈছে বাৰু আমাৰ ভূষণ চন্দ্ৰ দাস ছাৰে মই তেখেতলৈ মাইক্ৰফোনটো হেনবাৰ কৰিলো ৱেলকাম ছাৰ হয় নমস্কাৰ মীনা মেম নমস্কাৰ আজিৰ আমাৰ এটমিৰ ৰঙীন মঞ্চত উপস্থিত থকা সকলো পুৰণি সকলো সদস্যালৈ মই শ্ৰী ফুকন চন্দ্ৰ দাস ৰঙিয়াৰ পৰা আপোনালোকক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ হয় মোৰ আপলাইন লাল সোণালী ছাৰ তো অতি সুন্দৰভাৱে আজি আমাৰ এই প্লেটফৰ্মখনত আমাৰ সকলোৰে আপলাইন আমাৰ গুৰু আমাৰ কেশৱ মেমে তেখেতৰ টেষ্টিমনি আজি আগবঢ়াইছে ভাল লাগিছে তেখেতৰ টেষ্টিমনি কেনেকৈ নিজৰ মৰহি যোৱা শৰীৰটোক গোটেই মানে মানৱ শৰীৰটোক তেখেতে সুন্দৰকৈ আমাৰ এটমিৰ যি সামগ্ৰী প্ৰডাক্ট এই প্ৰডাক্ট ইউজ কৰি সুন্দৰ ৰিজাল্ট পাইছে তেখেতে প্ৰতিটো প্ৰডাক্টৰ বিষয়ে চমুকৈ হ'লেও কৈছে ইয়াতে কাৰণ এটমিকটো যিমান প্ৰডাক্ট এতিয়া আহি আছে ডেইলি নতুন নতুন প্ৰডাক্ট আহিয়ে আছে এতিয়াতো আমাৰ চুলিৰ কাৰণে তেল পৰ্যন্ত আহিছে এতিয়া তেল অকল মানে তেলেই নহয় তাতে আৰু গোটেই যাৰ চুলি নাইকিয়া হৈ গৈছে কেনেকৈ ঘূৰাই পাম সেইবিলাকো আহিছে অলৰেডি আমি সেইটো অৰ্ডাৰ কৰিব পাৰোঁ প্ৰতিটো প্ৰডাক্টে কথা কয় এটমিৰ মূল কথা এইটো মইতো এতিয়া কেশৱ মেমে কৈ যোৱা কথাবিলাক কৈ লাভ নাই প্ৰতিটো প্ৰডাক্টে কথা নট অনলি টুথপেষ্ট ইনক্লুডিং হিম'হিম ইয়াৰ প্ৰতিটো প্ৰডাক্টে টু জেড যেনেকৈ লিখনিত লিখাই আছে প্ৰতিটো প্ৰডাক্টে তেনেকৈ কথা কয় পুষ্পাঞ্জলি দি আছে একদম পুষ্পাঞ্জলি পৰি আছে বহুত দিন আশা কৰিছিলোঁ কেতিয়ানো বৰষুণ হ'ব এই আমাৰ ইয়াতে এতিয়া পানী পৰি আছে কেশৱ মেমে কৈ থাকোঁতে পানী পৰা আৰম্ভ হৈছে মোৰ ভাল লাগিছে আৰু এইটো মই পুষ্পাঞ্জলি বুলিয়ে ভাবিছোঁ ধৰি লৈছোঁ আৰু ভাল লাগিছে যি নহওক হয় একেবাৰে টুথপেষ্টৰ পৰা আৰম্ভ কৰি আমাৰ কেশৱ মেমে কথাখিনি কৈছে ময়ো ঠিক এই কেশৱ মেমৰ দৰে তেনেকুৱা যদিও শাৰীৰিকভাৱে মই সবল মোৰো 54 ইয়াৰ্ছ এতিয়া 54 বছৰ বয়স মোৰ গতিকে বয়সৰ লগে লগে মানুহৰ শৰীৰত নিশ্চয় অংগ প্ৰত্যংগৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে মই তেনেকৈ অনুভৱ কৰোঁ যেনেকৈ গাড়ী এখন কিনিছে আপুনি গাড়ীখন কিনাৰ পিছত গাড়ীখন চলাই থাকোঁতে মাজে মাজে ছাৰ্ভিচিং কৰি থকাৰ পিছতে এটা সময়ত একেবাৰে গাড়ীৰ গোটেই বডিটো ছাৰ্ভিচিং কৰিব লাগে আমাৰ শৰীৰটো আমি ছাৰ্ভিচিং কৰাৰ প্ৰয়োজন হয় গতিকে আমাৰ শৰীৰটো ছাৰ্ভিচিং কৰাৰ কাৰণে আজি আমাৰ সন্মুখত আমাৰ মঞ্চখনত অতি সুন্দৰ আমি ইয়াতে এনেকুৱা সামগ্ৰী পাইছোঁ এনেকুৱা প্ৰডাক্ট পাইছোঁ যিটো প্ৰডাক্টৰ জৰিয়তে আমি গোটেই ভৰিৰ নখৰ পৰা একেবাৰে ভৰিৰ তলুৱাৰ পৰা চুলিৰ গুৰিলৈকে গোটেই অংগ প্ৰত্যংগটো চব ইটোৰ লগত সিটো জড়িত হয় আমি সম্পূৰ্ণ সুস্থ কৰি ৰাখিব পৰা প্ৰডাক্টটো হিম'হিম মই সেইকাৰণে কৈছোঁ এতিয়া টুথপেষ্টৰ পৰা হিম'লৈকে আমি যদি কাৰ কি প্ৰব্লেম আছে আমাৰ কি প্ৰব্লেম আছে সেইটো নিজে আমি চিনাক্তকৰণ কৰি ইয়াৰ প্ৰডাক্টৰ গুণাগুণৰ বিষয়ে জনাৰ পিছত আমি ইউজ কৰিব লাগে আৰু সুন্দৰ স্বাস্থ্য ল'ব লাগে মই আজি
সেই এটমিৰ মঞ্চৰ পৰা তেনেকুৱা মঞ্চৰ পৰাই আজি নাৰ্ভৰ প্ৰব্লেমৰ পৰা আৰম্ভ কৰি গেষ্ট্ৰিক কনষ্টিপেশ্যনৰ পৰা আৰম্ভ কৰি সকলোবিলাক সমস্যা দূৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। টুথপেষ্ট, স্পাৰুলিনা, মৰিংগা, শিলাজিৎ, তাৰপিছত এনেকে এটাৰ পিছত এটাকৈ মই প্ৰডাক্ট ইউজ কৰি গৈছোঁ। বাকী আছে মোৰ এতিয়া পিউৰ টি আৰু আমাৰ এই যিটো কফি, ব্লেক কফি, এই দুটা মোৰ বাকী আছে। এই দুটাও মই ল'ম। প্ৰম'গ্ৰেনেট মিক্স জেলটো খাব লাগে, নিউট্ৰিচিকেল মিক্সটো খাব লাগে। গতিকে সেইটো অতি প্ৰয়োজন। নিউট্ৰিচিকেল মিক্স বুলি কোৱাৰ লগে লগে আমাৰ কেশৱ মেমে যিটো কথা কৈছে, একেবাৰে গোটেই পেটৰ যিটো আমাৰ ভাণ্ডাৰ, গেষ্ট্ৰিকৰ পৰা আৰম্ভ কৰি আপোনাৰ লিভাৰ, লাঙৰ পৰা আৰম্ভ কৰি পেনক্ৰিয়াছৰ পৰা গ'ল্ড ব্লাডাৰলৈকে এই প্ৰডাক্টটোৱে আমাক গোটেইখিনি নিৰ্মূল কৰিব পৰা প্ৰডাক্ট। কাৰণ প্ৰতিটো প্ৰডাক্টে যিহেতুকে একে কাম কৰে, কাৰণ এইকাৰণে কোৱা হৈছে, কোম্পানীয়ে এইটো কৈছে আমাক, আমাৰ যিটো এটমিক কোম্পানীয়ে কৈছে, তাৰ লগতে আমাৰ যিটো সংস্থা কেৰিয়ে যি ধৰণে পৰীক্ষা কৰি কৈছে যে আপুনি 25% ব্যৱহাৰ কৰাৰ পিছত যদি প্ৰডাক্টৰ ৰিজাল্ট নাপায়, তেনেহ'লে আপুনি ঘূৰাই দিয়ক। আপোনাৰ ডেলিভাৰী খৰচটো বাদ দি গোটেই পইচাখিনি ঘূৰাই পাব। এনেকুৱা উদাহৰণ দিয়া, এনেকুৱা ধৰণৰ কথা কোৱা কোম্পানী আজি বিশ্বত নাই। যাৰ কাৰণে 80ৰ পৰা 83খন দেশলৈকে আজি এটমি বিয়পি গৈছে। আৰু ইয়াৰ প্ৰডাক্ট এজন সদস্যক ঘূৰাই দিয়াৰ কাৰণে আগবাঢ়ি অহা নাই। এইটো ছাৰপ্ৰাইজ। তো মই আজি এই এটমিৰ মঞ্চত কাম কৰাৰ পিছত, মই নিজে ৰিজাল্ট পোৱাৰ পিছত, আৰু মই বহুত মানুহক তেনেকুৱা ধৰণৰ ৰিজাল্ট দিব পাৰিছোঁ। ছাৰপ্ৰাইজ ৰিজাল্ট মানুহে পাইছে। যাৰ কাৰণে প্ৰডাক্ট আজি মই ওলাই গৈছোঁ, ওলাই যোৱাৰ লগে লগে মই 3500 টকাৰ প্ৰডাক্ট মই বিক্ৰী কৰিলোঁ। তাৰ ভিতৰত এনেকুৱা এগৰাকী মানে মানুহৰ ঘৰত সোমালোঁ, ষ্ট্ৰোক হৈছে, এগৰাকী শিক্ষয়িত্ৰী, তেওঁৰ হাজবেণ্ড এক্স আৰ্মি। তো তেওঁৰ ঘৰত গ'লো, ষ্ট্ৰোক হৈছে বেচেৰি, এনেকুৱা 56 ইয়াৰ তেওঁৰ, বহুত বেছিও নহয়। তো ষ্ট্ৰোক হৈছে, তথাপিও কিন্তু তেওঁ লাহে লাহে খোজ কাঢ়িব পাৰে। মই সুধিলোঁ, এই প্ৰেছাৰৰ প্ৰব্লেম আছে নেকি? প্ৰেছাৰটো নৰ্মেল। তো মই তেওঁৰ লগত গোটাইখিনি পৰিয়ালৰ লগত কথা পাতিলোঁ। তেওঁলোকে কৰ্চটো কৰাৰ কাৰণে প্ৰস্তুত। ইতিমধ্যে অকল মাছাজ কৰাৰ কাৰণে এগৰাকী মানে মহিলাক ৰাখিছে 12,000 কৰি প্ৰতি মাহত, অকল মাছাজ কৰাৰ কাৰণে। গতিকে তেনেকে ৰাখিছে। গতিকে মই বোলো এইবিলাক এই মানে ষ্ট্ৰোক হোৱা মানুহক এনেকে মাছাজ কৰিতো ৰিজাল্ট নাপায়। গোটেই আলাপ আলোচনা কৰাৰ পিছত ইতিমধ্যে হিমোহিম বা আমাৰ প্ৰথম যিটো কোৰ্চ, মই কৈছোঁ 20,000 টকা পৰিব প্ৰথম কোৰ্চটো। তেনেকৈ 3টা কোৰ্চ আপুনি কৰক, য'ত 30-40 লাখ টকা খৰচ কৰিও আপুনি ৰিজাল্ট নাপায়, আপুনি এই 60,000 টকাত ক্ৰমান্বয়ে 3টা কোৰ্চ কৰাৰ পিছত 80% ৰিজাল্ট আমি দিম। তাৰ কাৰণে লিখিত লাগে যদিও মই লিখিত দিব পাৰিম। তো তেওঁ মান্তি হ'ল। আজি মই যিখিনি প্ৰডাক্ট মোৰ লগত আছিল, স্পাৰলিনো আছে, মৰিংগাও আছে, মোৰ শিলাজিতো আছিলে, টুথপেষ্টটো আছে, প্ৰপলিছটো আছিলে। প্ৰপলিছটো দিলোঁ, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, খোৱাৰ পৰা মাছাজ, মানে খুব জোৰে মাছাজ যে কৰিব নালাগে সেইবিলাক কৈ সেইটো মই শিকাই দিলোঁ। তাৰপিছত মই তেওঁ শাৰীৰিকভাৱে যিহেতুকে দুৰ্বল, স্মৃতিশক্তিটো অলপ লোপ পাইছে, তো মই শিলাজিৎ প্ৰডাক্টটো দিলোঁ, যিহেতুকে প্ৰেছাৰ নাই বুলি কৈছে। কিবা খোৱাৰ পিছত মই সেইটো খাব দিছোঁ, 2টাকৈ এনেকৈ আৰম্ভ কৰিলোঁ। আৰু উইদিন 1 উইক হিমোহিম আৰু এই আমি বা এলগে ওমেগা বা আমাৰ এই কিটো হয় নিউট্ৰিচিকেল মিক্স, প্ৰম'গ্ৰেনেট মিক্স জেল, যিখিনি দিব লাগে মই দিব পাৰিম। তেওঁলোকে এগ্ৰী হৈছে। তো মই প্ৰথম এই 2টা প্ৰডাক্ট অলপমান এনাৰ্জি নিশ্চয় পাব। আৰু মই একদম ভিডিঅ' কৰি এইকাৰণেই আনিছোঁ যে তেখেতৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো যাতে আমি আনক দেখুৱাব পাৰোঁ, আৰু এসপ্তাহ বা 10 দিন পিছত তেওঁ কি পায় সেইখিনি আকৌ যাতে ভিডিঅ' কৰি আমি চাব পাৰোঁ,
সেইখিনিৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ আজি। গতিকে এইখিনি কথা প্ৰতিটো প্ৰডাক্টে কথা কয়, মাত্ৰ প্ৰডাক্ট আমি যিটো ছাজেষ্ট কৰিম প্ৰডাক্টটোৱে কি কাম কৰে সেইমতে আমি আমাৰ শৰীৰত হোৱা প্ৰব্লেমটোৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আপোনালোকে সেইমতে প্ৰডাক্ট ব্যৱহাৰ কৰক, সঠিক ৰিজাল্ট পাব আৰু সুন্দৰ স্বাস্থ্য পাব। এই আশা আবেদন ৰাখিছোঁ। মই বহুত দেৰি নকৰোঁ। মীনা মেমেতো 3 মিনিট দিছিল, বেছি হৈ গ'ল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু অন্যবিলাকো এনেকৈ আগবাঢ়ি আহক। আৰু মানে ইয়াত সমস্যা থাকিলে সমাধান আছে, সমস্যা অৱগত কৰিব লাগিব। বেমাৰ হ'লে লাজ কৰি লুকাই ৰাখি লাভ নাই। যিমানে বেমাৰটোৰ সম্পৰ্কত আলোচনা কৰিব ইয়াতে সিমানে ৰিজাল্ট পাব। বৰষুণটো মাৰি থকাৰ কাৰণে আপোনালোকৰ হয়তো অলপ প্ৰব্লেম হৈছে। গতিকে ঠিক আছে, মই ইমানতে শেষ কৰিছোঁ। সকলোকে পুনৰ অভিনন্দন জনাইছোঁ। থেংক ইউ। হয়। হয় হয় ছাৰ। ছাৰ, হয় মেম, অকমান ৰ'ব। থেংক ইউ ছাৰ, আপুনি সুন্দৰভাৱে টেষ্টিমনি আগবঢ়ালে, লগতে যিটো আপুনি মানে আৰু হাতত লৈছে যিটো প্ৰচেছ, আপুনি কাম কৰি যাওক আৰু আগবাঢ়ি যাওক। নিশ্চয় আপুনি সফল হ'ব বুলি মোৰ আশা ৰাখিল, আৰু আমি সুন্দৰ ৰিজাল্ট পাম। যিহেতু মানুহজনী চলিব ফুৰিব পৰা হৈ আছে, কাৰণ বিচনাৰ পৰা উঠিব নোৱাৰাটোও যদি ভাল হয়, আমাৰ যিজন মানুহ নিজে কৰি ঘূৰি ইয়াৰ পিছত আমাৰ পূৰ্ণিমা কৌৰ মেমে মাইক্ৰফোন অন কৰি দিছে। যদি কিবা টেষ্টিমনি দিব বিচাৰে ৱেলকাম, আগবাঢ়ি আহিব। ৱেলকাম মেডাম। হয় হেৰি, এই ফুকন হয় চাই কৈছে চুলি গজা। আপোনাৰ বয়সৰ মানুহে ছাৰ চুলি গজিবনে? হয়। অ' মেম, চুলি আচলতে আমি জন্মৰ পৰা মৃত্যুৰ সময়লৈকে আমাৰ চুলি, নখ চুলি আমাৰ বাঢ়ি থাকে। কিন্তু পকা চুলিটো কলা নহ'ব, কলা কৰিব পাৰি বুলি আমি নকওঁ, কিন্তু চুলিটো গাজিয়ে থাকে ছাৰ। মেম, আজি যদি নহলে হয়, আমাৰ যদি দাঢ়ি চুলি নখ যদি নাবাঢ়িলে হয়, তেতিয়া আমি চেলুনত যাবই নালাগিলে হয়। নহয়, আমাৰ মহিলা বিলাকে চুলি বয়স নাকাটে, কিন্তু পুৰুষ বিলাকে তো মোটামুটি এমাহত 15 দিনত চুলি কাটিয়ে থাকে। গতিকে চুলি যদি আপুনি ইউজ কৰিব পাৰে, চুলি আপোনাৰ গজিব। কিন্তু পকা কেঁচা সেইটো মই ৰিজাল্ট আপোনাক দিব নোৱাৰিম মেম। আৰু নতুন কেঁচা হেৰি প্ৰডাক্ট আহিছে আমাৰ। নহয়, ফুকন চাহ বয়সৰ মানুহে চুলি গজিবনে বাৰু? ফুকন গজিব চাহ মেম, গজিব। সেইটো আপুনি গজিব। ফুকন ছাৰ ৱেলকাম, আপোনাক মেমে প্ৰশ্ন কৰি আছে। ৱেলকাম ছাৰ। হয় মেম, এতিয়া নতুন যিটো প্ৰডাক্ট আহিছে আমাৰ একদম তেল এটাও আছে আৰু স্প্ৰে আছে, গোটেইখিনি আছে। মোটামুটি 2000 টকা খৰচ হ'ব। সেই প্ৰডাক্টখিনি যদি ইউজ কৰে, আপোনাৰ যদি একদম চুলি মূৰত টপা মূৰাও হৈ গৈছে, তেনেহ'লে চুলি কেইডাল ঘূৰাই পাব, পুনৰ গজিব আৰু সুন্দৰ চুলি পাব। নতুন চুলি বগা হৈ নাহে, ক'লা হৈ আহে। কিন্তু এতিয়া ধৰক বয়সৰ লগে লগে চুলি মানুহৰ পকিব। পকা চুলি কেইডাল ক'লা কৰিবৰ কাৰণে হয়তো ৰাসায়নিক প্ৰক্ৰিয়াটো যিহেতুকে আমাৰ ইয়াত নাই, আমি সেইটো ক'ব নোৱাৰোঁ। কিন্তু চুলি গজিব আৰু চুলিবিলাক মজবুত হ'ব মেম। হয় নেকি ছাৰ? হেৰি, মোৰ ভতিজা ল'ৰা এটা হয় আপোনাৰ বয়স হয়। হয় হয়। সি নগজিব বুলি ভয় কৰিছে। মই কিমান দিনত গজিব বাৰু? কিমান দিন মানে, প্ৰথম কৰ্চটো তেওঁ ইউজ কৰোঁতে ৰিজাল্ট যেতিয়া পাব, চুলি গজা যেতিয়া আৰম্ভ হ'ব, চুলিবিলাক যেতিয়া বাঢ়ি আহিব, তেওঁ নিজে গম পাই যাব না। মই যেতিয়া, তাৰমানে আমাৰ ইয়াত প্ৰডাক্ট সেইটোৱে কৈছে যে প্ৰথম ইউজটো কৰক, 30% ৰিজাল্ট পালে। ছেকেণ্ডটো ড'জ ইউজ কৰক, 60% পালে। আৰু থাৰ্ড ড'জটো ইউজ কৰিলে আপুনি 100% ৰিজাল্ট পাব। আমাৰ প্ৰডাক্টৰ গুণাগুণবিলাক তেনেকুৱা। একেইদিনেই চুলি গজি নাযায় নহয় মেম, সময় লাগিব। গতিকে প্ৰথম ড'জ মানে 30 দিনৰ কৰ্চ। 30 দিনত 30% ৰিজাল্ট মানে চুলি গজা আৰম্ভ হৈছে, গোটেই তালুত চুলি গজা আৰম্ভ হৈছে। ছেকেণ্ড ড'জ আৰম্ভ কৰিছে 60 দিনত, তেওঁৰ 80%, অৰ্থাৎ চুলি আমাৰ যেনেকুৱা আছে তেনেকুৱা হৈ যাব। আৰু 80% ইউজ কৰিছে, তেওঁৰ আৰু চুলি মানে সৰি যোৱা প্ৰব্লেম নাথাকিব। এডাল
চুলিও সৰি নাযায় আৰু আগৰ দৰে চুলি পাই যাব তেওঁ। গতিকে তেনেকুৱা আপোনাৰ ধৰণৰ ফোন নম্বৰটো এই কেশৱ মেমৰ ওচৰত পামনে? নিশ্চয় পাব, কিয় নাপাব মেম। আপোনাক কনফাৰেন্সত কথা পাতাই দিম। হয় হয় মেম, মোক কনফাৰেন্সত কথা পাতাই দিবই নালাগে। কেশৱ মেম হ'ল আমাৰ গ্ৰুপৰ লিডাৰ। কেশৱ মেমৰ হাতত A to Z গোটেই আছে, তেখেতে গোটেইখিনি বুজাই ক'ব পাৰিব। তথাপিও যদি মোক প্ৰয়োজন অনুভৱ কৰে, কেশৱ মেমে কনফাৰেন্সত লৈ মোক কথা পতাই দিব। হয় ছাৰ। থেংক ইউ মেম। আহ, হ'ব ছাৰ, ধন্যবাদ। হয়, থেংক ইউ মেম। হয়, ইয়াৰ পিছত আৰু আমাৰ ৱেলকাম, আমাৰ টেষ্টিমনি, নতুন টেষ্টিমনি দিবলগীয়া আমাৰ নিশ্চয় লিডাৰ আছে, কাৰণ আমি সকলোৱে একে প্ৰডাক্ট যিহেতু ব্যৱহাৰ নকৰো। ৱেলকাম, আমাৰ কোনে আপোনালোকে টেষ্টিমনি দিব, আগবাঢ়ি আহক। ৱেলকাম এভৰিৱান। আৰু যদি কোনো হেণ্ড ৰাইজ নকৰে, আমাৰ ফ্ৰী আছে যদি মই বাৰু আমাৰ মঞ্জু বৰ্মন মেমকে মই আপুনিও বহুত, গতিকে মঞ্জু বৰ্মন মেম ৱেলকাম। থেংক ইউ মেম। আজিৰ অসমী ৰঙীন মঞ্চৰ সকল একতে মোৰ আন্তৰিক ধন্যবাদ তথা নমস্কাৰ জনাইছো। আৰু মই ভাবিছো, মোৰ নাম মঞ্জু বৰ্মন, মই গুৱাহাটীৰ পৰা বিলংছ কৰো। মোৰ আপলাইন মীনানাথ মেম। টেষ্টিমনি হিচাপে বাৰু অলপ কৈছো। মোৰ টেষ্টিমনি মই এই প্লেটফৰ্মখন পোৱাৰ 1.5 বছৰেই হ'ল বুলি ক'ব পাৰি, কিন্তু মই এবছৰ মানে ইয়াত মনোনিৱেশ কৰা নাছিলো। মোৰ দাঁতৰ বিষ আছিল, বহুত মানে দাঁত পকাই খাইছিলে 4টা, আৰু সেই দাঁতৰ বিষত মই যথেষ্ট মানে কষ্ট পাই আছিলো। ডক্তৰকো দেখুৱাইছিলো, কবিৰাজী ঔষধো খাইছিলো, হোমিও খাইছিলো, একোতে মই ভাল পোৱা নাছিলো। পিছত এই এপ্ৰিলৰ 12 তাৰিখে মই ইয়াত জইন কৰিছো। মোৰ তাৰমানে এনেকুৱা এটা অসুখ হৈছিল, মোৰ মুখ চুখ খুলি গৈছিলে দাঁতৰ বিষত। ডক্তৰক মোৰ ল'ৰাই ইয়ালৈ আনি ডক্তৰকে দেখুৱালে। তাৰপিছত ডক্তৰে টেষ্ট পৰীক্ষা কৰিলে, ঔষধ দিলে, কিন্তু সেই ঔষধে মোক ৰিয়েকশ্যনহে কৰিলে, মোৰ ভাল নহ'ল। গতিকে মই এই এটমিৰ প্ৰডাক্ট মানে অৰ্ডাৰ কৰিলো। 2 দিন চাইছো, মিটিংখন 2 দিন চাইছো, চাই মই অৰ্ডাৰ কৰিছো। আৰু এতিয়া টুথপেষ্ট আৰু স্পেৰুলিনা। টুথপেষ্টে মোক আচলতে ভাল ৰিজাল্ট দিলে। মোক ডক্তৰে কেঞ্চাৰ হোৱা বুলিয়ে কৈছিলে, দাঁতৰ এনেকুৱা মানে বিষ আছিল মোৰ। কিন্তু যেতিয়া মই টুথপেষ্ট খালো, লগালো, কমি গ'ল মোৰ মানে সকলো বিষ চববিলাক কমি গ'ল। তেতিয়া মোৰ মানে মনত বহুত ভাল এটা ভাৱ আহিল এই মানে প্লেটফৰ্মৰ প্ৰতি। আৰু মই ইয়াত মানে সদায়ে তাৰমানে ইয়াত থাকিম বুলিয়ে ভাবি লৈ এই স্পেৰুলিনা খালো। তাৰে পিছত স্পেৰুলিনাও খালো এইটো কাৰণত, যি মোৰ অলপ ভাগৰুৱাও আছিলে, কাৰণ বয়স হোৱা মানুহ মই। গতিকে ভাগৰ মোৰ কমিল। লগতে চিলাজিৎ ললো, মোৰ মালিকৰ অলপ দুৰ্বলতা ভাৱ আছিলে, বয়স হোৱা মানুহ যিহেতু দুৰ্বল থাকিবই, গতিকে চিলাজিৎ খোৱালো। তাৰপিছত মৰিংগা ললো, মৰিংগাও খালো, খাই দিছো আৰু এটা এটাকে মানে চাই লৈছো, যিহেতু প্লেটফৰ্মখনৰ প্ৰতি মোৰ এটা ইণ্টাৰেষ্ট আহিল। গতিকে তেনেকুৱা মানে চাই ললো, আৰু যিখিনি মোৰ বেমাৰ কমি থাকিলে। এয়া মই আলাক্সা অমেগা ললো, মোৰ নাৰ্ভৰ অলপ প্ৰব্লেম হ'ল, তাৰ কাৰণে মই আলাক্সা অমেগাও ললো, সেইটোও খালো। মুঠতে এই মই এটা কোম্পানীত কাম কৰো, কোম্পানীটোত মোৰ এতিয়ালৈকে কিমানক দিলো হিচাপেই নাই টুথপেষ্ট আৰু স্পেৰুলিনা। সিহঁতে যাকেই দিছো সিয়ে ভাল পাইছে। খৰ, খজুৱতি, ঘাঁ, তাৰে পিছত এই এলাৰ্জি, এনেকুৱা ধৰণৰ কত কিমান বেমাৰ অকল টুথপেষ্ট আৰু স্পেৰুলিনাই ভাল কৰিছে। আৰু কোনেও মানে না কোৱা নাই, যিবিলাকে এবাৰ লৈছে ছেকেণ্ড বাৰ পুনৰ পৰা মোৰ পৰা লৈয়ে আছে এতিয়া।
গতিকে এনেকুৱা এখন প্লেটফৰ্ম, এজন মানে মোৰ কাষৰ ল'ৰা এটাৰ 12 বছৰ হৈছিলে, গলত এটা টেমুনা উঠিল। ঘৰৰ দুখীয়া মানুহ, সিহঁতে ভয় খালে, ডক্তৰক দেখুৱালে, ডক্তৰে কেঞ্চাৰ সম্ভৱ কৰি মানে হোৱা বুলি ভাবি মানে পৰীক্ষা কৰি থাকিল। পৰীক্ষা কৰোঁতে সিহঁতৰ 60,000 টকা গ'ল, কিন্তু মানে ট্ৰিটমেণ্ট কৰাই নাছিল। মোৰ পৰা টুথপেষ্টটো ল'লে, মই দিলোঁ। টুথপেষ্টটো সেই ঘূৰাই লৈ খোৱাৰ পিছতে টেমুনাও নোহোৱা হৈ গ'ল, ল'ৰাটো ভাল পাই গ'ল। গতিকে কি আচৰিত, কাষৰ মানে ছোৱালী এজনী, 8 বছৰীয়া ছোৱালী এজনীৰ মানে হেৰি হৈছিল, এই বগা দাগ এটা হৈছিল হাতত। সিহঁতে ভয় খাইছিল যি মানে সৰু ছোৱালী, এইটো বেমাৰ ভাল নহয়, যিহেতু ভাল হয় না নহয় মোক সুধিছিলে। মোৰ যিহেতু হোৱা নাই, নাজানো, আপোনালোকে লগাই চাওক, ভাল হ'বও পাৰে সৰু ছোৱালী। লগোৱাৰ পিছত সেই বগা দাগটো নৰ্মেল ছাললৈ ৰূপান্তৰিত হ'ল। গতিকে এনেকুৱা প্লেটফৰ্ম জনমে জনমে মানে পোৱা নাছিলো আগতে। বহুততে মই মানে বহুতো ঔষধো ব্যৱহাৰ কৰিছিলো, কিন্তু এনেকুৱা প্লেটফৰ্ম মই পোৱা নাছিলো। গতিকে যিসকলে ইয়াত মানে ইয়াৰ ভাগ পাইছে এই প্লেটফৰ্মত, তেখেতসকলে সঁচাকে ভাগ্যৱান বুলি মই ভাবো। আৰু ডক্তৰৰ ট্ৰিটমেণ্ট কৰি কৰি মানুহে ভাগৰুৱা হৈ যায়, তথাপি বেমাৰ ভাল নহয়। কিন্তু ইয়াতে মানে এমাহ 2 মাহ নালাগে, 15-16 দিন পিছতে মানুহে ভাল পোৱা ৰিজাল্টটো আহিয়ে যায়। গতিকে আৰু পাব লগা নাই। গতিকে সকলোকে মই অনুৰোধ কৰোঁ। আৰু মোৰ আৰু এটা কথা কওঁ, মোৰ মালিকৰ অলপ আগতে তাৰমানে চকুৰ চানি পৰা বেমাৰ, মানে চানি পৰিছিল। ডক্তৰৰ তাত গৈ মই বহু পইচাই খেদালো, মানে পৰীক্ষা কৰালো। পৰীক্ষা কৰি তেখেতসকলে ডেট দিলে, এটা ডেট। সেই ডেটৰ 2 দিন আগত মই এই প্লেটফৰ্মত কেশন মেমৰ লগত মানে কথা পাতিলো। তেখেতে টুথপেষ্ট, স্পেৰুলিনা আৰু আলেগা অমেগা লোৱাৰ কথা ক'লে। সেই টুথপেষ্ট হোৱাৰ পিছত 2 দিন, 3 দিন, 4 দিন তেখেতে মানে দেখা পোৱা হ'ল। নিম্নতম সৰু আখৰবিলাকো দেখা পোৱা হৈ গৈছে। গতিকে মই আৰু অপাৰেশ্যন নকৰিলো, এনেকে মানে ভাল পাই গ'ল। গতিকে এনেকুৱা প্লেটফৰ্ম আৰু পৃথিৱীত হয়তো দ্বিতীয়খন নোলাব বুলি মই অনুভৱ কৰোঁ। গতিকে সকলোকে মই ইয়াৰ প্ৰতি মানে সন্মান জনাই সকলোকে অনুৰোধ কৰিছো, এই প্লেটফৰ্মত যেন সকলে মনোনিৱেশ কৰে। আৰু ইয়াৰ পৰা আমি যিখিনি মানে এটা কমিশ্যন পাম, সেইখিনিও যেন আমি সদায় গ্ৰহণ কৰিম, এই বুলি আগবাঢ়িব লৈ সকলোকে মই অনুৰোধ জনালো। আৰু আজিৰ টেষ্টিমনি মই ইমানতে সামৰিছো। থেংক ইউ। মোৰ অনেক ভুল-ভ্ৰান্তিও হ'ব পাৰে, গতিকে মই সকলোৰে ওচৰতে ক্ষমা কৰিছো। আৰু আজিৰ হোষ্ট মীনা মেমলৈ মোৰ মাইক্ৰফোনটো অৰ্পণ কৰিছো। থেংক ইউ মেম। হয় মেম, থেংক ইউ। আপুনি সুন্দৰভাৱে প্ৰডাক্ট টেষ্টিমনি আগবঢ়ালে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু লগতে ৱেলকাম। কাৰোবাৰ যদি আপোনালোকৰ টেষ্টিমনি আছে, আগবাঢ়ি আহক, কাৰণ ইয়াত ভয় লাজ একো কৰিবলগীয়া নাই। এইটো আমাৰ হ'ল এটা প্ৰেক্টিকেলি অভিজ্ঞতা। আমি ডক্তৰৰ ওচৰত গৈ ৰিজাল্ট নোপোৱা ৰিজাল্ট আমি ইয়াত পাইছো। গতিকে হয়তো আপোনালোকে কোৱাত অকমান মানে সহজা লাগিব পাৰে, কিছুমানৰ নিজে মানে 4জনৰ আগত কথা কোৱাৰ অভ্যাসটো নাথাকে। গতিকে ইয়াত কোনো লাজ কৰিবলগীয়া নহয়। আমিও নতুনে হয়, নতুনৰ পৰা এদিন এদিনকৈ অকমানকৈ আগবাঢ়ি আমিও এতিয়া ক'ব পৰা হৈছো। গতিকে ইয়াত লাজ কৰিব নালাগে, আপোনালোকে আগবাঢ়ি আহক আৰু মনৰ ভাৱবিলাক ব্যক্ত কৰক। আৰু যদি আপোনালোকে ক'বলগীয়া নাই, আমাৰ গ্ৰেট এক্টিভ লিডাৰ আমাৰ গুৰু কেশন মেমলৈ হেনবাৰ কৰিম। আপোনালোকৰ কাৰোবাৰ যদি কিবা প্ৰশ্ন কৰিবলগীয়া আছে, আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। আৰু মেমে নিশ্চয় আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব বুলি মই আশা ৰাখিলো। ৱেলকাম এভৰিৱান। হয়, ৱেলকাম মেম, থেংক ইউ। নমস্কাৰ। পুনৰ মোক সুবিধা দিয়াৰ বাবে মীনা মেমলৈ বহুত বহুত ধন্যবাদ থাকিল। ৱেলকাম ডিয়াৰ অল লিডাৰ্ছ। আপোনালোকৰ নিশ্চয় কিবা প্ৰশ্ন থাকিব, প্ৰশ্ন থাকিলে প্ৰশ্ন কৰিব, তাৰে অনুৰোধ জনালো। হয়, ইয়াতে লগতে আৰু এটা কথা মই ক'ব বিচাৰো, থাকি গৈছিলে টেষ্টিমনিতে। যিহেতু আমাৰ হেল্থ কেয়াৰ, বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ সকলো ধৰণে প্ৰডাক্ট। তো
আগতে মই 6 মাহত মূৰত এবাৰ হ'লেও পাৰ্লাৰ যাওঁ, ফেচিয়েল কৰাও, চুলি কাটো, থ্ৰেডিং কৰোঁ। কিন্তু এতিয়া থ্ৰেডিংটো মই জাষ্ট বছৰত এবাৰ মানে কম কৰোঁ আৰু কেতিয়াবা কৰোঁ, এনেকা ৰেগুলাৰ নহয়। কিন্তু ফেচিয়েলটো কৰিছিলোঁ। এতিয়া এটমিৰ পৰা জইন হোৱাৰ পিছৰ পৰা মই এটমিৰ পৰা ইভিনিং কেয়াৰ ছেট ইউজ কৰিছোঁ, ক্ৰীম, ছানস্ক্ৰীন সকলোবোৰ এটমিৰ, শ্বেম্পু, পাৰ্চনেল কেয়াৰ, বিউটি কেয়াৰ সকলোৱে এটমিৰ পৰা, মোৰ যিকেইটা প্ৰয়োজন চব এটমিৰ পৰা ইউজ কৰোঁ। মই মাৰ্কেটৰ পৰা মোৰ প্ৰয়োজন হোৱা নাই, কাৰণ এটমিত মই প্ৰডাক্টৰ পৰা সন্তুষ্টি পাইছোঁ আৰু যিটো মই ৰিজাল্ট বিচাৰিছোঁ সকলোবোৰ পাইছোঁ। আৰু অসম্ভৱ মানে যিটো ভাবিব নোৱাৰা ৰিজাল্ট মই এটমিৰ পৰা পাইছোঁ। অসম্ভৱ হ'বলগীয়া যিখিনি বেমাৰ মই সম্ভৱে নাছিলে ভাল হোৱা, বা জীৱনত মোৰ ভাল হ'ব বুলি মই আশাই এৰি দিছিলোঁ, ভাবাই নাছিলোঁ, মানে মাইণ্ডত একেবাৰে ভাবিবলৈ বন্ধই কৰি দিলোঁ যে এই বেমাৰ ভাল হয়, হ'ব পাৰে, কাৰণ মোৰ জীৱনৰ লগতে মৰাৰ লগতে যাব আৰু তেনেকুৱা ভাবা বেমাৰ বিলাক যে মই ভাল পালোঁ। তাৰপিছত মোৰ আৰু ক'বলৈ একো বাকী নাই। মই সকলোবোৰ প্ৰডাক্ট এতিয়া বৰ্তমান এটমিৰে ইউজ কৰোঁ। আৰু ইন ফিউচাৰ আজমল আহিব, আজমল আহিলেতো আৰু বজাৰে বন্ধ হৈ যাব মোৰ কাৰণে, অনলি এটমিখনে থাকিব। চ' থেংক ইউ। সকলোৱে প্ৰশ্ন কৰিব নিশ্চয়, প্ৰশ্ন উত্তৰ দিবলৈ মই সকলোৰে চেষ্টা কৰিম। ৱেলকাম এভৰিৱান। হয়, আপোনালোকে হেণ্ড ৰাইজ কৰক কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি। ৱেলকাম অল লিডাৰ্ছ। হয়, আমাৰ এতিয়া সংখ্যা বহুত আছে, আমাৰ মাজত লিডাৰ্ছ বহুত উপস্থিত। এজন এজনকে মাতি গ'লে সময়টো বহুত লাগিব, গতিকে আপোনালোকে আগবাঢ়ি আহক বুলি অনুৰোধ জনাইছো এজন এজনকে। যিসকলৰ প্ৰশ্ন আছে প্লিজ আপোনালোকে মাইকটো অন কৰক। যিকোনো প্ৰশ্ন থাকিব পাৰে, প্ৰডাক্টছ, কিবা স্বাস্থ্য সমস্যা, বা আপোনাৰ কিবা চিষ্টেমৰ বিষয়ে জানিবলৈ আছে, যিকোনো প্ৰশ্ন আছে প্ৰশ্ন কৰিব পাৰে। ৱেলকাম মেম, এভৰিৱান। মই মেম এটা কথা সুধিম। হয় হয়, মঞ্জু তাৰমানে বৰ্মন মেম, ৱেলকাম। হয় হয়, এই সুমি শৰ্মা বুলি যিটো তিৰোতাই মোৰ লগত মানে কৈছিলে, তেখেতে আইডি বনালে, কিন্তু নিউট্ৰিচিটিকেল মিক্সটো ষ্টকত বোলে নাই। হয় হয় তাৰ সলনি কি দিব, শিলাজিৎ। হয় মেম, নিউট্ৰিচিটিকেল মিক্সৰ ষ্টকটো ফিনিছ হৈ গৈছে, অতি সোনকালে আহিব আকৌ। তাৰে সলনি শিলাজিৎ দিলে হ'ব নেকি বাৰু মেম? তাৰ সলনি হয়, শিলাজিৎ দিব পাৰিব, শিলাজিৎ দিব পাৰিব, মিল্ক ক্ৰিষ্টেল দিব পাৰিব, আৰু আপোনাৰ পমেগ্ৰেনেট জেলিও দিব পাৰিব, ননি ড্ৰিংকস দিব পাৰিব, মৰিংগাও দিব পাৰিব। আলচাৰ, তেখেতৰ আলচাৰ হয়। হয় হয়, চিমিলাৰ প্ৰডাক্ট কেইবাটাও আছে। কিন্তু তথাপিও নিউট্ৰাচিউটিকলৰ সমানটো নহ'ব, কিন্তু তাৰ নিচিনা অলপ কাম কৰিব। আপোনাৰ ননি ড্ৰিংকছটো দিব পাৰে লগতে, শিলাজিৎটো কাম কৰিব। পমেগ্ৰেনেট জেলিও দিলেও, পমেগ্ৰেনেট জেলিও মেক্সিমাম মানে 99% মিলিব ইয়াৰ নিউট্ৰাচিউটিকলৰ লগত। হয় হয়, ঠিক আছে মেম। কেশৱ মেম, হয় ছাৰ। এই যে ধৰক নিউট্ৰিচিকেল মিক্স বুলি কোৱাৰ লগে লগে, ধৰক আমাৰ লিভাৰৰ প্ৰব্লেম, আমাৰ গল্ড ব্লাডাৰ, আমাৰ এই কিডনী, যকৃত, এই জাতীয় প্ৰব্লেম বিলাকৰ সমস্যাবিলাক সমাধান কৰে আমাৰ নিউট্ৰিচিকেল মিক্সে। হয় হয়, সেইটোৱে। চেম প্ৰব্লেম চল্ভ কৰে আমাৰ কিন্তু মিল্ক ক্ৰিষ্টেলটোৱে। হয়, মিল্ক ক্ৰিষ্টেল। হয়, একেবাৰে আমাৰ লিভাৰ, যকৃত, হাৰ্টৰ পৰা আৰম্ভ কৰি আমাৰ কেইবাটাও সমস্যা, একেবাৰে আমাৰ চুগাৰৰ প্ৰব্লেমো চল্ভ কৰে তাতে। মই যিখিনি পঢ়ি চাইছো তাতে। ত' মই তাৰমানে নিউট্ৰিচিকেল যেতিয়া অৰ্ডাৰ কৰিব বিচাৰিলো, ত' নিউট্ৰিচিকেলটো নাই ষ্টকত, তেতিয়াহ'লে তাৰ বিকল্প কি বুলি ভাবি মই কিন্তু মই মিল্ক ক্ৰিষ্টেলটো লৈছো মেম।
হয় আচ্ছা, হয় milk crystal ল'ব শিলাজিৎ পাৰি। হয় শিলাজিৎটো ষ্ট্ৰং প্ৰডাক্ট হয় মেম শিলাজিৎটো আমাক লাগে আজি মই যিগৰাকী সদস্য তেখেতৰ ষ্ট্ৰক হৈছিল লেফ্ট চাইডত ষ্ট্ৰক হৈছিল অ, আপুনি চোৱা নাই মই দিছো ভিডিঅ'টো ট্ৰেইনিং হয় গ্ৰুপত মই দিছো চালো। তো তাতে তাৰমানে এনেকুৱা হৈছে তেখেতৰ তথাপিও এনেকুৱাও নহয় বহুত হেভি বুলি মই ভাবা নাই সেইটো আচ্ছা। তেখেতে এগৰাকী শিক্ষয়িত্ৰী তেওঁৰ হাজবেণ্ডটো এক্স আৰ্মি অ, তো তেখেতসকলৰ এই যিটো প্ৰব্লেম টকাৰ অভাৱ নাই কিন্তু তেওঁলোকে যিবিলাক ট্ৰিটমেণ্ট ৰং ট্ৰিটমেণ্ট কৰি আছে উম, একদম ডেইলি মাছাজ কৰা মানুহ ৰাখিছে 12,000 টকাত তেনেকুৱা হয়। গতিকে সেইটোৱেতো এই প্ৰব্লেমটো চল্ভ কৰিব নোৱাৰে মই তেওঁক A to Z গোটাই বুজাই দিলো মোটামুটি 60,000 মান খৰচ হ'ব বুলি কৈছে 3টা ড'জত আৰু হয় তেওঁ হয় সেইটো এগ্ৰিও হৈছে আজি মই টুথপেষ্টটো কেনেকে ইউজ কৰিব লাগে বা নিজেও কেনেকে কৰিব তেওঁৰ হাজবেণ্ডেও কৰিব পাৰে পৰিয়ালে কৰিব সেইটোও ক'লো আৰু তাৰপিছত তেখেতক কেনেকে লগাব লাগে এই জইনে সেইবিলাকো মই বুজাই কৈছো ত' প্লাছ মই শিলাজিৎটো দিছো শিলাজিৎটো হয় এইকাৰণে দিলো যে তেখেতৰ যিটো প্ৰেছাৰ সেইটো নৰ্মেল বুলি কৈছে যে শিলাজিতে অলপ শৰীৰত এনাৰ্জি বেছি দিব সেই ভাবি মই সেইটো দিছো তো এতিয়া কথা হ'ল কি শিলাজিৎ আৰু মিল্ক ক্ৰিষ্টেল ডিফাৰেন্স আছেতো নিউট্ৰিচিকেল মিক্স আৰু মিল্ক ক্ৰিষ্টেলৰ মাজত কিন্তু ৰিলেশ্যন আছে গতিকে যদি তেখেতৰ তেনেকুৱা লিভাৰৰ প্ৰব্লেম কিবা আছে আমি তাৰে বিকল্প হিচাপে মেম মিল্ক ক্ৰিষ্টেলটো দিয়া উচিত নেকি মই এনেকে ভাবো হয় দিব পাৰি ছাৰ সেইটোৱে মই ক'লো কেইবাটাও প্ৰডাক্ট আমাৰ চিমিলাৰ ইয়াতে পমেগ্ৰেনেট জেলি আছে মিল্ক ক্ৰিষ্টেল আছে এইকেইটা আপোনাৰ চিমিলাৰ প্ৰডাক্ট হয় ননি ড্ৰিংকছ আছে মিল্ক নিউট্ৰাচিটিকেলৰ জেগাতে দিব পাৰিব হয় মেম হয় থেংক ইউ মই এইখিনিয়ে কথা ক'লো আপোনাক হয় থেংক ইউ হয় আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যি আগবাঢ়ি আহিব হয় যিহেতু আমাৰ মাজত নতুন সদস্য কেইবাজনো আছে কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে আগবাঢ়ি আহক ৱেলকাম হয় প্ৰশ্নটো অহা নাই যিহেতু হয় মীনা মেম ৱেলকাম হয় মেম প্ৰশ্ন যিহেতু নাই আপুনি মটিভেশ্যন লৈ ল'ব পাৰিব আমাৰ মাজত লিডাৰ্ছ আছে হয় থেংক ইউ হেল্ল' মেম আমাৰ দিহিঙীয়া মেমে মাইক্ৰফোনটো অন কৰিছে ৱেলকাম মেম কিবা চাগে তেখেতে জানিব হয় মেম মই এই স্পলিনা প্ৰডাক্টটো এগৰাকী মানে ল' প্ৰেছাৰ মানুহক খাব দিছোঁ তেওঁ এই কলগেটটো মানে নলওঁ বুলি কৈছে তেনেকে পাৰিব নহয় খাব শুনা পাইছেনে মেম হয় মেম শুনা পাইছো হয় মেম চাগে মেম আচলতে আমাৰ গেষ্ট্ৰিকৰ কাম স্পেৰুলিনাও কৰে কিন্তু খাব পাৰিব ইয়াত কোনো ধৰণৰ নাই আমাৰ মানে টুথপেষ্টটো হ'ল মিনি ফাৰ্মাচী আমাক XYZ আমাৰ 30টা বেমাৰৰ কাম কৰে কলগেটটোৱে তেখেতক আমি দিব পাৰো কিন্তু নললেতো আপুনি তেখেতক হেঁচি দিব নোৱাৰে ন হয় নললে নাই নলওক একো কথা নাই স্পেৰলিনাটোৱে দিয়ক যেতিয়া স্পেৰলিনাৰ পৰা ৰিজাল্ট পাব তেখেতে নিজে আগবাঢ়ি আহিব আৰু তেখেতে প্ৰডাক্ট ল'বলৈ বিচাৰে আপুনি এটা কথা কব আপুনি টুথপেষ্টটো নলয় নাই মই আপোনাক জোৰ নকৰো কিন্তু আপুনি বছৰ ধৰি যদি আপোনাৰ পৰিয়ালত গেষ্ট্ৰিক আছে আপুনি ভুগি থাকিব লাগিব আৰু যদি আমাৰ পৰা টুথপেষ্টটো লয় আপুনি 30টা বেমাৰৰ পৰা আৰোগ্য পাব যি নেকি 10,000 টকাৰ কাম কৰে আমাৰ টুথপেষ্টটো আৰু আপোনাৰ ঘৰৰ পৰা গেষ্ট্ৰিক নামৰ বেমাৰটো জীৱনৰ কাৰণে লাইফ টাইমৰ কাৰণে বাদ দিব পাৰিব এতিয়া লোৱা নোলোৱাটো আপোনাৰ কথা মই আপোনাক হেৰি নকৰো জোৰ নকৰো এইটো আপুনি ক'ব কোৱাৰ পিছত অটমেটিক মেম ল'ব অটমেটিক ল'ব পেকেটটো নলয় কিন্তু আপোনাৰ পৰা এটা হ'লেও ল'ব হয় হয় গীতাঞ্জলি দিহিঙীয়া মেম মই আপোনাক এটা কথা সুধো আপোনাৰ কোনটো প্ৰডাক্ট নলওঁ বুলি কৈছে টুথপেষ্ট
এইটোৱে আপোনাৰ ডাঙৰ ভুল মেম। টুথপেষ্ট বুলি কিয় কৈছে আপুনি? এইটো নট অনলি টুথপেষ্ট। হয় মই এইটো কৈছো। টুথপেষ্ট নেকি? এইটো টুথপেষ্ট নহয়। অকল যে টুথপেষ্ট সেইটো নহয়, এইটো প্ৰপলিছ। প্ৰপলিছ বুলি কওকচোন, প্ৰপলিছ। তাৰমানে ইয়াৰ এই প্ৰডাক্টটোৱে আমাৰ 21টাৰ পৰা 24টা প্ৰব্লেম চল্ভ কৰে। আমি টুথপেষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰো, সেইকাৰণে ইয়াক প্ৰপলিছ টুথপেষ্ট নাম দিছে। হেল্ল' আমি হেল্ল' এইটো ছাৰ ছাৰ টুথপেষ্ট হিচাপে ব্যৱহাৰ ছাৰ কৰিব হেল্ল' পাৰো। হয় হেল্ল' ছাৰ, হয় তেওঁ নতুনকে জইন হৈছে, তেওঁ নাজানে ইমান সেই বিষয়ে। হয় সেইকাৰণে কৈছো, নজনাৰ কাৰণে তেওঁ সেইকাৰণে কৈছো টুথপেষ্ট বুলি কথাটো। কৈছে। গতিকে ছাৰ আপুনি ডাইৰেক্ট তেনেকে নক'ব, ভুল কৰিছে বুলি, কিবা কৈছে বুলি নক'ব ছাৰ। তেওঁ নতুনকে জইন হৈছে নাই, তেওঁ নাজানে তাৰমানে। কথাটো গম পালে নাই নহয় আপুনি? সেই ছাৰ, হেমন্ত ছাৰ, আপুনি মোৰ কথাটো শুনক। তাৰমানে আমি টুথপেষ্ট বুলি আমি এই প্ৰডাক্টটো ক'বই নালাগে। কথাটো সেইটো কথা কৈছো মই। তাকে সেইকাৰণে তেওঁ টুথপেষ্ট আৰু মানুহে খায়নে? এনেকে ভাবে মানুহে। মানুহে ভাবে টুথপেষ্টটো মানুহে খায় নেকি? নহয়, টুথপেষ্টটো আমি দাঁত ব্ৰাছ কৰোতো খোৱা যায়। সেইটোৰ পৰা ক্ষতি নহয়। কিন্তু এইটো হ'ল প্ৰপলিছ, মৌচাকৰ পৰা তৈয়াৰ কৰা এটা সামগ্ৰী, যিয়ে আমাক 24টা সমস্যা সমাধান কৰিব। তাৰে ভিতৰত গেছৰ প্ৰব্লেম চল্ভ কৰিবৰ কাৰণে আমি এইটো খাব লাগিব, কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰি খালী পেটত ৰাতিপুৱা আৰু সন্ধিয়া। 2 টাইম যদি আমি খাওঁ, গেছৰ প্ৰব্লেম চল্ভ হ'ব, কনষ্টিটিউশ্যন নাইকিয়া হ'ব। পাইলছৰ প্ৰব্লেমত, পাইলছৰ ক্ষেত্ৰত আমি খোৱাৰ পিছত তাতে লগালে এইটো চল্ভ হ'ব। এনেকে খৰ-খুজতিৰ পৰা, চৰ্দি কাহৰ পৰা, চাইনিছৰ প্ৰব্লেম সকলোবিলাক আমি চল্ভ কৰিব পাৰো এই প্ৰডাক্টত। গতিকে আমি প্ৰপলিছ শব্দটো আমি সকলোৱে ইউজ কৰিব লাগে, প্ৰপলিছ। মেম, গীতাঞ্জলি দিহিঙীয়া মেম, কথাটো বুজি পাইছে যে এইটো টুথপেষ্ট নহয়। এইটো টুথপেষ্ট, নট অনলি টুথপেষ্ট। এইটো 24টা সমস্যা সমাধান কৰিব পৰা প্ৰডাক্ট হয়, এটা প্ৰডাক্ট। টুথপেষ্ট মানে এইকাৰণে দাঁততো আমি ব্যৱহাৰ কৰিলে দাঁতৰ যিকোনো সমস্যা সমাধান হ'ব, আৰু অন্যান্য সমস্যাবিলাকো আমি নিৰ্মূল কৰিব পাৰো। বুজি পাইছেনে মেম? হয়, থেংক ইউ। হয়, আমি ঠিক আছে বহুত আমাৰ। অভিজ্ঞতাৰ পৰা পাইছো মীনা মেম, বহুত হয় ছাৰ। অভিজ্ঞতা আমাৰ এইখিনি সময়ত পালো, যে টুথপেষ্ট বুলি ক'লে বহুতে খাব নোখোজে, টুথপেষ্ট আৰু খাইনে? এনেকে কোৱা মানুহ বহুত পাইছো মই। কিন্তু তেওঁলোকক যেতিয়া গোটাইখিনি বুজাই দিয়া হ'ল, দিয়াৰ পিছত তেওঁলোকে খোৱাৰ পিছত ৰিজাল্টটো পাইছে। হয় ছাৰ, ঠিকে কৈছে। এইটো আমিও এতিয়া প্ৰপলিছ বুলি ক'ব লাগিব। যে টুথপেষ্ট, অনলি টুথপেষ্ট ক'লে মানুহে খাবলৈ বেয়া পায়। সেইটো কাৰণে আমি প্ৰপলিছ বুলি ক'ব লাগিব। প্ৰপলিছ, এটমি প্ৰপলিছ। এটমি প্ৰপলিছ 21টা গুণ আছে, যিটো আপোনাৰ ব্ৰাছো কৰিব পাৰে। অন্য 21টা যি গুণ আছে, সেইখিনি আমি বুজাই দিব লাগিব। হয়, থেংক ইউ। হয়, মীনা মেম, প্লিজ কণ্টিনিউ। হয় মেম, হয়, থেংক ইউ। আমাৰ মেমৰ হেৰিখিনি সুন্দৰভাৱে বুজাই দিলে মেমক। গতিকে ইয়াৰ পিছত আমাৰ মটিভেশ্যন দিবলৈ আমাৰ মনোৰঞ্জন দাস ছাৰ আছে। মনোৰঞ্জন দাস ছাৰ, ৱেলকাম। মনোৰঞ্জন দাস ছাৰ, ৱেলকাম। হয়, মনোৰঞ্জন দাস ছাৰ চাগে ব্যস্ত হৈ আছে, তেখেতে বাৰু মাইক্ৰফোনটো অন কৰা নাই। ইয়াৰ পিছত মেম আমাৰ স্বাধীন বড়ো বুলি এজন আহিছে লিডাৰ, তেখেত নতুন নে পুৰাণ মই নাজানো, কোনে বা জইনিং দিছিলে। তেখেতৰ যদি কিবা প্ৰশ্ন আছে, তেখেতৰ মাইক্ৰফোনটো অন কৰি পেলাই প্ৰশ্ন সুধিব পাৰিব। আৰু যদি নাই, তেতিয়াহ'লে মই প্ৰশান্ত মৰাণ ছাৰ আছে, তেখেতলৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। ৱেলকাম ছাৰ, আপুনি অকমান মটিভেশ্যনৰ আকাৰত মন্তব্য আগবঢ়াওক ছাৰ। ৱেলকাম, প্ৰশান্ত মৰাণ ছাৰ।
হয় ছাৰ, মই ঠিক মাইক্ৰফোনটো আছে আপোনালৈ থেংক ইউ হেণ্ডঅভাৰ কৰিম। ৱেলকাম। হয় হয় এক মিনিট, মই বিশেষ কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ বাৰু, হ'ব তথাপিতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ। তো সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। মই শ্ৰী প্ৰশান্ত মৰাণ, মই তিনিচুকীয়া জিলাৰ বিলং কৰোঁ। আপলাইন হ'ল মৃদুল সোণোৱাল ছাৰ। আৰু আজি সন্ধ্যা এটমি মঞ্চত আমাৰ সভাখন খুব সুন্দৰকৈ পৰিচালনা কৰিছে আমাৰ পৰিচালক হিচাপে মীনানাথ মেমলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু 7টা গ্ৰুপৰ যিসকল আমাৰ নৌপুৰণি এক সদস্যসকল উপস্থিত আছে, আটাইলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ আটাইতকৈ গ্ৰুপৰ চৰ্দাৰ কেশৱ দত্ত মেম, তেখেতলৈ মই অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতে আমাৰ পথ প্ৰদৰ্শক হিচাপে তেখেতে কাম কৰি আছে। আৰু তেখেতৰ নীতি আদৰ্শক আমি আৰুত কৰি আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু তেখেতৰ আমি অনুকৰণ কৰি যিমানখিনি পাৰোঁ আমি কৰ্মৰতত বৰ্তি হৈ আমি আগবাঢ়ি গৈছোঁ। আমি যিহেতু সকলোৱে জানো, এটমি মঞ্চ আমাৰ প্ৰায় সন্ধিয়া 6:30 বজাৰ লগে লগে আমাৰ মিটিংখন আৰম্ভ হয়। আৰু এই মিটিংখনৰ জৰিয়তে আমি বহু ধৰণৰ কথাই আলোচনা কৰিব পাৰোঁ, যিখিনি আমাৰ বিশেষকৈ নিজৰ স্বাস্থ্যটোক লৈ আৰু নিজৰ ভৱিষ্যতৰ জীৱনটোক লৈ। আৰু ইয়াত আমি কাম কৰি গ'লে আমাৰ বেনিফিট কি হয়, অৰ্থাৎ আমাৰ লাভালাভ কি হয়, আৰু আমি কেনেকৈ কাম কৰিলে আমি এটমি মঞ্চত এজন সক্ৰিয় সদস্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম, এই কথাখিনি সুন্দৰ ৰূপত আলোচনা হয়। আলোচনা কৰাৰ কাৰণে মই আৰু আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে আটাইসকললৈ মই মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিহেতু আমাৰ প্ৰডাক্টবিলাকে হৈছে ফুড ছাপ্লিমেণ্ট, এইখিনি হৈছে আয়ুৰ্বেদ, অৰ্থাৎ বিশ্বৰ বৈজ্ঞানিকসকল বিশ্বত জন্ম লাভ কৰা নাছিল বা বিজ্ঞান নাছিল, সেই সময়ত ঋষিমুনিসকলে যেতিয়া আয়ুৰ্বেদৰ ওপৰত বিশ্বাস কৰি তেওঁবিলাকে বিভিন্ন গছ লতাৰ ফল ফুল বিভিন্ন ৰসেৰে তেওঁলোকে মানুহক বিভিন্ন বেমাৰ আজাৰত তেওঁলোকে ঔষধ হিচাপে ব্যৱহাৰ কৰিছিল। আৰু আমাৰ আয়ুৰ্বেদটো হৈছে আটাইতকৈ পুৰণা আৰু মানৱ জীৱনৰ কাৰণে আটাইতকৈ সৰ্বাংগ সুন্দৰ এক এইটো আমি দৰৱ আচলতে এটা সঞ্জীৱনী। গতিকে সেইকাৰণে কৈছে আয়ুৰ্বেদত কয় মধুৰম ৰসম অমৃতম তুল্যম, অৰ্থাৎ মিঠা ৰস অমৃতৰ সমান। গতিকে আমি ইয়াত এটমি মঞ্চত যেতিয়াৰ ময়ো জড়িত হৈ পৰিলোঁ, জড়িত হোৱাৰ দিনৰে পৰা আজি তাৰিখলৈকে মিটিংখন শুনি আছোঁ, আৰু শুনি একচুৱেলি ভাল লাগে, বহুত ভাল লাগে। বিভিন্ন কথা জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ। আৰু ইয়াতকৈ এটা ভাল লগা দিশ হ'ল, সেইটো আমাৰ হৈছে কি, মোবাইলৰ যিখিনি আমাৰ জ্ঞান, যিখিনি টেকনিকেল জ্ঞান, এই টেকনিকেল জ্ঞানখিনিও আমি ইয়াৰ পৰাই আয়ত্ব কৰিছোঁ। আমি এণ্ড্ৰইড মোবাইল এটা লৈছোঁ, আমি 300-400 টকা আমি ৰিচাৰ্জ কৰিছোঁ মাহটোৰ ভিতৰত, কৰি পিনি আমি ফেচবুক চাইছোঁ, হোৱাটছআপ কৰিছোঁ, আৰু ইচ্ছা কৰি আমি ৰিল বনাই মেলি এডভাৰটাইজ কৰিছোঁ, কিবা কিবি কৰিছোঁ। সময়বিলাক এনেকৈ আমি অতিবাহিত কৰিছোঁ।
কিন্তু আমি সিমানখিনিতে আবদ্ধ যিহেতু আমাৰ মোবাইলৰ যিখিনি টেকনিকেল জ্ঞান এই জ্ঞানখিনি আমি আজিও আয়ত্ব কৰি ল'ব পৰা নাই। মোবাইলটো কেনেকৈ আমি ব্যৱহাৰ কৰিলে, আমি কেনেকৈ আপডেট কৰিলে আমাৰ মোবাইলটো ভাল হৈ থাকে, মোবাইলটো মানে খুব সুন্দৰ ৰূপত মানে চলি থাকে, সেই কথাখিনিকে আমি নাজানিছিলোঁ। কিন্তু এতিয়া লাহে লাহে এতিয়া মই মিটিঙত থাকি ইটোৰ পৰা সিটো কথাখিনিৰ পৰা সেইখিনিলৈ সময়বিলাক যেতিয়া অতিবাহিত কৰিলোঁ, কৰাৰ লগে লগে মোবাইলৰ আপডেটৰ কথাটো মই শিকিবলৈ বাধ্য হ'লোঁ। আৰু লগতে মোবাইলত ইমান ধুনীয়া এখন কীবৰ্ড আছে, যাৰ জৰিয়তে মই ধুনীয়াকৈ এটা মেছেজ লিখিব পাৰোঁ, যাৰ জৰিয়তে মই ধুনীয়া ধুনীয়া কিছুমান অকল আমাৰ এই প্ৰডাক্টৰ বিষয়ে লৈ নহয়, অন্যান্য যিকোনো সমস্যাৰ ওপৰত আমি বিতংকৈ জানিবৰ কাৰণে ইয়াত মেছেজ কৰিব পাৰোঁ। এনেকুৱা এখন সুন্দৰ প্লেটফৰ্ম, সেই প্লেটফৰ্মখন আমি আজি তাৰিখলৈকে বিচাৰি পোৱা নাছিলোঁ। আৰু যেতিয়া বিচাৰি পালোঁ, এটমিক মলৰ জৰিয়তে যেতিয়া সোমাই ইয়াত বিভিন্ন কাৰকখিনি যেতিয়া টেকন'লজিখিনি যেতিয়া শিকিবলৈ বাধ্য হ'লোঁ, তেতিয়াৰ পৰা আমি জানিবৰ কাৰণে আৰম্ভ কৰিলোঁ। গতিকে ইমান এটা সুন্দৰ প্ৰচেছ। গতিকে এই সুন্দৰ প্ৰচেছটো আমাক কোনে দিছে? এই সুন্দৰ প্ৰচেছটো প্ৰথমতে দিছে আমাক এটমিক কোম্পানীয়ে। গতিকে এটমিক প্লেটফৰ্মক আমি শতকোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু তাৰ দ্বিতীয়তে, যেতিয়া এটমিক প্লেটফৰ্মখন আমাৰ ভাৰতবৰ্ষৰ পৰা অসমলৈ যেতিয়া বিস্তাৰিত হ'ল, হোৱাৰ লগে লগে অসমৰ যিকেইজন আমাৰ যিকেইজন লিডাৰ আছে, এই লিডাৰসকলৰ যেতিয়া যিটো তেখেতসকলৰ জ্ঞান, তেখেতসকলৰ যিটো মটিভেশ্যন, এইখিনি যথেষ্ট আমাক শিক্ষা দি অকণমান হ'লেও 30% আমাক আগবঢ়াইছে। এই কাৰণে কিন্তু আমি বহুত বহুত ধন্যবাদ। গতিকে আমাৰ এক্টিভ সদস্যসকলক মই মোৰ অন্তৰৰ কোণে মই তেখেতসকলকো ধন্যবাদ জনাব বিচাৰোঁ। গতিকে ইয়াৰ পৰা আমি সেই এটা জ্ঞান পাইছোঁ। আৰু দ্বিতীয়তে আমি এটা জ্ঞান পাইছোঁ, আমি এই প্লেটফৰ্মখনত জড়িত হৈ আমি যেতিয়া গোটেই হৰিতত্ত্ব বিষয়খিনি আমি ইয়াৰ জৰিয়তে জানিবলৈ পাইছোঁ। এটা টুথপেষ্টৰ কথা ইতিমধ্যে আমাৰ বহুকেইজন উপৰোক্ত বক্তাই কৈয়ে গ'ল। এটা পপুলাৰ টুথপেষ্টৰ পৰা আমি ইমানখিনি গুণাগুণ পাইছোঁ, ইমানখিনি ভাল এটা ৰিজাল্ট পাইছোঁ। তাৰপিছত আমি আৰু ইয়াত বিশেষ প্ৰশ্ন সুধিবলগীয়া কি আছে? গতিকে আমি ব্যৱহাৰ কৰিলেহে আচলতে তাৰ সঠিক ৰিজাল্টটো পাওঁ। গতিকে আমি ব্যৱহাৰ কৰিব লাগিব। ব্যৱহাৰ যেতিয়া কৰিম, তাৰ সঠিক ৰিজাল্টটো আমি হাতেলোতে পাম। গতিকে যিকোনো বস্তুৱেই, আমাৰ ইয়াত থকা যিকোনো প্ৰডাক্টেই ব্যৱহাৰ যেতিয়া কৰিম, আমি তেতিয়া হাতেলোতে তাৰ প্ৰমাণ হৈ যাবৰ কাৰণে বাধ্য হ'ম। আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছে। বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ ক্ষেত্ৰতো আমাৰ ইয়াৰ প্ৰডাক্টসমূহে 100% কাম কৰে। সেই কথাখিনি প্ৰতিখন মিটিঙতেই আমাৰ আপলাইনসকলে তেখেতসকলৰ মটিভেশ্যনৰ জৰিয়তে তেখেতসকলে। গতিকে ময়ো ফলাফল পাইছোঁ। বিভিন্ন ধৰণৰ প্ৰডাক্ট ময়ো ব্যৱহাৰ কৰিছোঁ এটমিক কোম্পানীৰ পৰা। মই বিশেষকৈ ডাঙৰ ডাঙৰ প্ৰডাক্ট মই ব্যৱহাৰ কৰা নাছিলোঁ যদিও মই 100% পিয়ৰ স্পুলিনা ব্যৱহাৰ কৰিছোঁ, মৰিংগা ব্যৱহাৰ কৰিছোঁ, শিলাজিৎ আৰু আমাৰ এইটো সঞ্জীৱনী বুলি কোৱা হয় পপুলাৰ টুথপেষ্ট, এইটোকো মই ব্যৱহাৰ কৰিছোঁ। তো আটাইকেইটা ব্যৱহাৰ যিসকল ব্যক্তিক মই দিছোঁ, তেখেতসকলে মোক এতিয়ালৈকে নেগেটিভ চেঞ্জত আজি পৰ্যন্তলৈকে এটা কথা কৈ পোৱা নাই। অথচ মই দিয়া প্ৰডাক্ট তেওঁলোকে এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ মোৰ ওচৰলৈ বিচাৰি আহিবৰ কাৰণে মই বাধ্য কৰাইছোঁ। আৰু সেই বিশ্বাসটো ক'ৰ পৰা আহিছে? মই এতিয়া সেই প্ৰডাক্টৰ ওপৰত। গতিকে আমাৰ এই কোম্পানীটো এটা সঁচাকৈয়ে বিশ্বাসযোগ্য এটা প্লেটফৰ্ম হয়, কোম্পানী হয়। গতিকে এই কোম্পানীত কাম কৰি থাকিলে আমি নিশ্চয় আমাৰ শৰীৰৰ লগতে আমি ওচৰ চুবুৰীয়া নিজৰ আত্মীয় স্বজনক মই যদি ৰোগত আছে, অন্ততঃ সেই ৰোগৰ পৰা অকণমান হ'লেও তেওঁলোকক পৰিত্ৰাণ দিব পৰাকৈ মোৰ ওচৰত সেই সামৰ্থ্যখিনি বা শক্তিখিনি আছে। মই এইটো বৰ্তমান 100% মই বুকু জাঠি আজি মোৰ পেট বিষালেও নালাগে। আজি
পেটত গেছ হ'লেও মোৰ ভয় নালাগে, কাটিলে খুচিলে অন্যান্য জুইয়ে পোৰা কিবা কিবি পৰা আদি কৰি এইবিলাক হৈ থাকিলেও মই কোনো ভয় কৰা নাই, যিহেতু মোৰ ওচৰত এটা সঞ্জীৱনী আছে, যাৰ জৰিয়তে মই সেইখিনি উপশম পাম, মই ডক্টৰৰ ঘৰলৈ নগ'লেও হয়। গতিকে এনেকুৱা এটা সুন্দৰ প্লেটফৰ্ম জড়িত হৈ আমি যেতিয়া মিটিঙত আমি নিজে উপস্থিত থাকোঁ, উপস্থিত থকাৰ লগে লগে আমাৰ যিসকল আপলায়ন তেখেতসকলে যেতিয়া তেখেতসকলৰ মনৰ কথাখিনি যেতিয়া কয়, কথাখিনি কোৱাৰ লগে লগে আমি বহুতখিনি জ্ঞান আয়ত্ত কৰিবৰ কাৰণে আমি সক্ষম হওঁ। আৰু ইমানেই ভাল প্লেটফৰ্ম যে আমাৰ মানৱ দেহৰ আমি কেনেকৈ সুস্বাস্থ্য আমি আৰু সুস্থ জীৱ আমি কেনেকৈ প্ৰণালীবদ্ধভাৱে আমি ল'ব পাৰিম আৰু নিজৰ জীৱনটোক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰিম আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিম, এই কথাখিনি আচলতে ইয়াত আলোচনা হয়। আৰু এই কথাখিনিৰ লগতে আৰু এটা দিশ চাওঁ, তেতিয়াহ'লে আৰু এটা দিশ হৈছে আমি এইখিনি শুনি থাকিলেই হ'ল আৰু ইয়াৰ পৰা আমি প্ৰডাক্টখিনি ব্যৱহাৰ কৰি থাকিলেই হ'ল। এইখিনি কৰি থকাৰ লগে লগে কি হয়, আমি এটা পাবলগীয়া তাত যিটো পইণ্টটো আমি তাৰ পৰা পাই থাকোঁ, সেইখিনিকো আমি আয়ত্ত কৰিবৰ কাৰণে সক্ষম হওঁ। গতিকে ইমান এটা সুন্দৰ প্লেটফৰ্ম, গতিকে এই সুন্দৰ প্লেটফৰ্মত মই জড়িত হৈ সঁচাকৈয়ে মই ধন্য হৈছোঁ। মোৰ আপলাইন যি মৃদুল সোণোৱাল ছাৰ আছে, তেখেতলৈ মই মোৰ তৰফৰ পৰা 100 কোটি মই প্ৰণাম জনাইছোঁ। তেখেতে সঁচাকৈয়ে, আৰু সেই সময়টো কিজানি মোৰ কাৰণে এটা খুব সুন্দৰ এটা সৌভাগ্য সময় আছিল। গতিকে মই হয়তো সেই সময়ত মই য়েছ বুলি লিখি পালোঁ, যেতিয়া মোক মানে অনলাইনৰ জৰিয়তে সেই মেছেজটো পাইছিলোঁ। আৰু পোৱাৰ পিছত মই তেখেতৰ লগত যেতিয়া কথা পতা হৈছিলোঁ, তেখেতে মোক এটা ভাল পজিটিভ এটা আৰু যাৰ জৰিয়তে মই আজি এটমি মঞ্চ সোমাই পিনি মোৰ দাঁতৰ সমস্যা আছিল, মোৰ পেটৰ সমস্যা আছিল, এইখিনি মই ভাল হ'বৰ কাৰণে মই নিজে প্ৰমাণ পাইছোঁ। আৰু লগতে মোৰ মাক দিছোঁ, মা মানে গাঁঠি বিষ আছিল, মায়ে মোক এদিন ক'লে, মই বোলে লেট্ৰিনলৈ গ'লে মানে লেট্ৰিনত বহি থাকিবলগীয়া হয়, উঠিবলৈ অকণমান অসুবিধা হয়, যিহেতু তেখেতসকল এতিয়া বৃদ্ধ অৱস্থালৈ গুচি গ'ল। গতিকে মই তেখেতক প্ৰথমতে মৰিংগাটোৱে ব্যৱহাৰ কৰিবলৈ দিছিলোঁ, যিহেতু প্ৰেছাৰো অকণমান বেছি আছিল। তো মৰিংগাটো ব্যৱহাৰ কৰাৰ পিছত মায়ে প্ৰায় 15-20 দিনৰ পিছত মই যেতিয়া সুধিলোঁ, তেতিয়া ক'লে মোৰ আগৰ বিষবিলাক নাই। আৰু এতিয়া দেখিছোঁ সম্পূৰ্ণ টোটেলি সুস্থ, যিহেতু মই মাৰ দেউতাৰ পৰা অকণমান আঁতৰত থাকোঁ বিশেষ কৰ্মসূত্ৰে। তো গতিকে মই যেতিয়া যাওঁ মাক খবৰ লওঁ। আৰু মোৰ এতিয়া কি হয়, ঘৰত গ'লে মানে মোৰ টুথপেষ্টৰ কথা মাও দেউতাই, সৌ সিদিনাখনি মই গৈছোঁ, কেইটামান লৈ গৈছিলোঁ, মোক মাৰ ভাগতো মায়ে লৈছে, তাৰপিছত দেউতাই কৈছে মোকো এটা লাগে, অৰ্থাৎ দুইটাই দিছে, দুইটাই আকৌ 150 টকাই দি দিছে মোক। কিন্তু মোৰ নিজৰ মা দেউতা হয়তো মোক পইচা দিছে অৰ্থাৎ এইটো কিন্তু এটা বৰ আশ্চৰ্যজনক কথা। গতিকে এইটো এটা খুব ভাল লগা মুহূৰ্ত। আচলতে ময়ো কৈছোঁ, মই প্ৰডাক্ট দিম, এনেই দিম, কিন্তু অন্যান্য বস্তু যিকোনো বস্তু মই আনি দিম, আপোনালোকে ইয়াতকৈ বেছি দামৰ বস্তু মই আনি দিম, মূল্য মোক নালাগে। কিন্তু যেতিয়া মই দৰৱ হিচাপে বা এই প্ৰডাক্ট হিচাপে আপোনাৰ বেমাৰটোৰ কাৰণে মই যেতিয়া দিম, তেতিয়া কিন্তু তাৰ মই মূল্য ল'ম, যিহেতু মোৰ সি মায়ে হওক, মোৰ সেই দেউতাই হওক, মোৰ সেই ভাই বন্ধু, মোৰ নিজৰ আত্মীয় স্বজনেই হওক, যিহেতু তাৰ এটা মূল্য থাকে। যদি মূল্যটো পোৱা নাযায়, তেতিয়াহ'লে তাৰ যিটো অৰ্থ, এই অৰ্থটো আচলতে তেওঁবিলাকে বুজি নাপায়। যদি মই পইচা নিদি পিনি তেওঁলোকক মানে এনেই যদি বিনা পইচা দি আহোঁ, তেওঁবিলাকে ভাবিব এইটো পইচাই নলয়, সি বোলে ঢেৰ লাভ পাইছে বা ঢেৰ লাভ খাইছে, আৰু ই কাম নকৰে চাগে, সেইকাৰণে আমাক দি আহিছে, এই কথাটো আহি পৰে। গতিকে মূল্যটো যেতিয়া বুজা যায়, আৰু মূল্যটোক আচলতে আমি তেনেকৈয়ে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত লাগিলে অন্যান্য প্ৰডাক্ট আমি ফ্ৰীতে দি দিম, একো দি নাই। তো এনেকুৱা কথা। গতিকে এইখিনি কৰি সঁচাকৈয়ে ভাল লাগিছে। আৰু বিশ্বত যেতিয়া এই ব্যৱসায়টো আৰম্ভ হৈছে, আৰু আৰম্ভ হোৱাৰ এছাম নিবগতি আৰু আবাল বৃদ্ধ বনিতাৰ পৰা
যিসকলে কাম কৰিব পাৰে আটাইকে সাঙুৰি লৈ এটা অৰ্থ এটা তেখেতসকলে স্বাৱলম্বী মানুহৰ জীৱন আৰু জীৱনৰ লগতে নিৰাপত্তা প্ৰদান কৰিছে। মই ভাল গতিকে মই এটমি মই থেংক ইউ জনাইছো আৰু বহুতো সদস্য উপস্থিত আছে আটাইলৈ মই তেখেতসকলৰ কাৰণে অনুৰোধ জনাইছো। কথাখিনি মই ইমানতে কৰি মাইক্ৰফোনটো মই মীনানাথ মেমলৈ মই হেনবাৰ কৰি তেখেতৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ জনাইছো। ৱেলকাম মেম। হয় ছাৰ, থেংক ইউ। আপুনি সুন্দৰভাৱে আপুনি মটিভেশ্যন আগবঢ়ালে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ইয়াৰ পিছত আমাৰ সময় হৈ আহিছে, গতিকে 9টা বাজিবৰে হ'ল। শেষত আমাৰ মুনীন্দ্ৰ গোহাঁই ছাৰ আহিছে, তেখেতলৈ মাইক্ৰফোনটো এই মৃদুল সোণোৱাল ছাৰ আহিছে, তেখেতলৈ মাইক্ৰফোনটো হেনবাৰ কৰিলো। মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। আপুনিও অকমান মটিভেশ্যনৰ আকাৰত 2 এষাৰ মন্তব্য আগবঢ়াওক, তাৰপিছত আমাৰ মিটিংখন সমাপ্ত কৰিম। মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। হয় মেম, ৱেলকাম। মৃদুল সোণোৱাল ছাৰ, ৱেলকাম। হয় হয়, থেংক ইউ। হয়, আজি সন্ধিয়াৰ মিটিঙত উপস্থিত সকলো সন্মানীয় এটমিয়ানসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজিৰ মিটিঙৰ হোষ্ট মীনানাথ মেমলৈ অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতে অতি সুন্দৰকৈ মিটিংখন আয়োজন কৰিছে আৰু তেখেতে মোক 2 আষাৰ মটিভেশ্যন কৰিবলৈ সুবিধা দিয়াৰ বাবে পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ। আৰু 2 আষাৰ কোৱাৰ আগতে মোৰ চিনাকিটো দি লৈছোঁ। মোৰ নাম শ্ৰী মৃদুল সোণোৱাল, তিনিচুকীয়াৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন হ'ল হেমন্ত ভূঞা ছাৰ। হয়, আমি এটমি প্লেটফৰ্মটো অতি সুন্দৰ প্লেটফৰ্ম। আমি যিহেতু বৰ্তমান সকলোৱে আমি স্বাস্থ্যৰ কাৰণে যুঁজিব লগা হয়। আমি যিহেতু স্বাস্থ্যটো থাকিলেহে আমি যিকোনো কৰ্ম কৰি যাবলৈ আমি আগবাঢ়ি যাবলৈ সুবিধা হয়। দেহা থাকিলে বেহা বুলি কয়। দেহা নাথাকিলে সকলো নিৰৰ্থক। সেইকাৰণে আমি এটমি প্লেটফৰ্মটো জড়িত হোৱাৰ মূল উদ্দেশ্য যদিও স্বাস্থ্য নাছিলে, কিন্তু টকা পইচাৰ এটা প'ষ্ট দেখি পেলাই ফেচবুক প'ষ্ট দেখি পেলাই জড়িত হৈছিলোঁ। আমাৰ হেমন্ত ভূঞা ছাৰৰ ফেচবুক প'ষ্ট। টকা পইচা ইনকামৰ এটা তেনেকুৱা এটা আছিলে, তাতে মই য়েছ বুলি কমেণ্ট দিছিলোঁ। তাৰ পিছতেই ID বনাইছিলোঁ। তাৰপিছত মিটিং কেইদিনমান আহি থকাৰ পিছত দেখিলোঁ টকা পইচাৰ লগতে ইয়াত স্বাস্থ্যৰ জনিত বহুতখিনি মটিভেশ্যন শুনা পালোঁ, স্বাস্থ্য জ্ঞান আহৰণ কৰিব পাৰিলোঁ। সেই তেনেকৈ স্বাস্থ্যৰ কাৰণে বেছি ইয়াত কথা বতৰাখিনি ভাল লাগিলে, আপলাইনসকলৰ মটিভেশ্যনবিলাক ভাল লাগিলে। তেখেতলোকৰ মটিভেশ্যনৰ আকৰ্ষিত হৈ মই ইয়াত ৰেগুলাৰ মিটিং শুনিবলৈ ল'লোঁ। সদায় কাৰোবাৰ পৰা নহয়, কোনোবা এজন ভাল লিডাৰৰ পৰা বা লিডাৰসকলৰ পৰা কিবা নহয় কিবা নতুন নতুন তথ্য আহৰণ কৰি থাকিব পাৰিম। তাৰোপৰি যিহেতু মোবাইলৰ জ্ঞান ইমান নাছিলে, আমি মোবাইল ইমান ইউজ নকৰিছিলোঁ। ফোনটো আহিছিলে, ৰিচিভ কৰিছিলোঁ, ফোন কৰিছিলোঁ আৰু ইউটিউব চাইছিলোঁ। ধৰি লওক ফেচবুক প'ষ্ট তেনেকৈ আমি কৰিব নাজানিছিলোঁ, কমেণ্টেই চাব নাজানিছিলোঁ। আনকি ফেচবুকত কেনেকৈ প'ষ্ট কৰিব লাগে, কেনেকৈ কমেণ্ট চাব লাগে সেইবিলাকো জানিলোঁ। আৰু বাকী জুম মিটিঙৰ কথাটো আছেই বাৰু, সেইখিনিতো আমি একোৱেই নাজানিছিলোঁ। জুম মিটিং, তাৰ ওপৰতে গুগল মিট, এইবিলাক সকলোখিনি ইয়াত শিকিবলৈ পাই বহুতেই ভাল লাগিল। আৰু সেই ভাল লগাৰ কাৰণে সদায়ে মিটিংখনত উপস্থিত থাকি পেলাই এতিয়া একেবাৰে মিটিঙৰ টাইম হোৱাৰ লগে লগে মিটিঙত টাইমটো কেতিয়া হ'ব, মিটিংখন কেতিয়া আৰম্ভ হ'ব, সেই তেনেকেই মিটিঙৰ টাইমটো হোৱাৰ লগে লগে মিটিঙত জড়িত হৈ পৰোঁ। মানে মিটিংখন নহ'লে বা আজি কিয় হোৱা নাই বা মানে কিবা এটা কাৰণত ধৰি লওক
কেতিয়া আৰম্ভ হ'ব তেনেকুৱা এটা ধাৰণা হয়। আৰু সেই তেনেকৈ থাকি পেলাই এতিয়া কাম কৰি আগবাঢ়ি গৈ আছোঁ। আপলাইনসকলৰ সহায় সহযোগিতা পাই আছোঁ আৰু তেনেকৈ সেইখিনি কৰি পেলাই নিজৰ স্বাস্থ্যটোৰ কাৰণে প্ৰডাক্ট লৈ আছোঁ। পৰিয়ালৰ অন্য সদস্যসকলকো দি আছোঁ। প্ৰথমে মোৰ দাঁতৰ সমস্যা আছিলে। দাঁতৰ সমস্যাৰ কাৰণে মই পলিচ যিটো আমি আজিকালি টুথপেষ্ট বুলি ক'ব নালাগে হিচাপ মতে অকল টুথপেষ্ট বা দাঁতৰ কাৰণে সমস্যা নহয়, বহুতখিনি সমস্যা সমাধান কৰে। এটা মিনি ফাৰ্মাচী বুলি ক'লেও বেয়া নহয় আমাৰ টুথপেষ্টটো। তো মোৰ দাঁতৰ সমস্যা, দুটা দাঁত মোৰ এটমিক জইন কৰাৰ আগতে দুটা দাঁত হৰুৱাইছিলোঁ। এই দাঁতৰ বহুতখিনি সমস্যা আছিলে। যেতিয়া পলিচটো ব্যৱহাৰ কৰিলোঁ তাৰপিছত লাহে লাহে মোৰ দাঁতৰ সেই সমস্যা লাহে লাহে কমিলে। আৰু যিটো হৰুৱাব লগা হৈছিলে আৰু এটা হৰুৱাব লগা হৈ আছে অলৰেডি, দুটা হৰুৱাৰ পিছত 3 নম্বৰ এটা হৰুৱাবলৈ একেবাৰে নহৰাবলৈ আৰু কেইদিনমানৰ পিছতে হৰুৱাম বুলি অপেক্ষা কৰি থাকোঁতে এই এটমিক জইনিং হ'লোঁ। তাৰপিছত টুথপেষ্ট ব্যৱহাৰ কৰিলোঁ। ব্যৱহাৰ কৰাৰ পিছত লাহে লাহে সেই অসুবিধাবিলাকৰ পৰা উপশম পালোঁ। তো সেই তেনেকৈ এতিয়া আজি মোৰ 1.5 বছৰ দিন সেই দাঁতটো একো দিগদাৰি কৰা নাই। মাজে সময়ে অকণমান কেতিয়াবা বিষ হ'ব পাৰে, কেতিয়াবা হয় কিবা টান বস্তু চোবাই পালে। তেতিয়া তাতে কিবা এটা ফচি গ'লে তেনেকৈ অলপ বিষ হয়। কিন্তু আকৌ টুথপেষ্টটো যদি ঘঁহি দিওঁ লগে লগে আৰু নহ'লে ব্ৰাছ কৰি দিওঁ লগে লগে এই 2-3 মিনিটৰ পিছতে আকৌ সেই বিষবিলাক উপশম হয়। নহ'লে আনকালে এবাৰ বিষ লাগিলে আৰু হৈ গ'ল আৰু সপ্তাহ 10 দিনলৈকে আকৌ ডক্টৰৰ ওচৰত নোযোৱালৈকে সেই বিষটো ভাল নহয়, তেনেকুৱা হৈছিলে। সেই তেনেকৈ টুথপেষ্ট ব্যৱহাৰ কৰি তেতিয়াৰ পৰা সেই দাঁতৰ অপাৰেচন কৰিব, দাঁতটো হৰুৱাব লগা নহ'ল। তো এতিয়া তেনেকৈ চলি আছে। তাৰপিছত মোৰ পৰিবাৰৰো অলপ সমস্যা আছিলে, দুৰ্বলতা আছিলে। তেখেতৰ চুগাৰৰ সমস্যাও আছিলে। তেখেতেও মই মিটিং শুনি থকাৰ লগে লগে তেখেতেও মিটিং শুনি থাকে। তো শুনি থকাৰ লগতে তেখেতে এদিন ক'লে এই স্পলিনা নে কি বুলি কৈ আছে, সেইটো প্ৰডাক্টটো আনি দিবচোন মোকো এটা। ময়ো খাই চাম বুলি ক'লে। যিহেতু তেখেতে ক'ৰবালৈ ওলাই গ'লে বা কিবা হেৰি কৰি থাকিলে গোটেই দিনটো গাটো অৱস হৈ যায়, ভাগৰুৱা ভাৱ হয়। তো সেইকাৰণে তেখেতে স্পলিনাটো আনিবলৈ ক'লে। আনি দিয়াৰ পিছত তেখেতে সপ্তাহ 10 দিন খোৱাৰ পিছত তেখেতে কৈছে আপুনিও খাই চাব, এইটো মই ভাল পাইছোঁ খাই পেলাই। সেই তেনেকৈ ময়ো খোৱা আৰম্ভ কৰিলোঁ। মই খোৱা আৰম্ভ কৰাৰ পিছত সেই তেতিয়াৰ পৰা মোৰ যিখিনি দুৰ্বলতা আছিলে ময়ো সেইখিনিৰ পৰা উপশম পালোঁ। নহ'লে ময়ো সেই ক'ৰবাৰ পৰা আহিলে ধৰি লওক অকণমান ৰেষ্ট নোলোৱালৈকে একো কৰিবলৈ মন নাযায়। অকণমান 5-10 মিনিট বহি লওঁ, পানী এগিলাচ খাই লওঁ, চাহ এটোপা খাই লওঁ, তেনেকুৱা হয়। তাৰপিছতে কিবা আকৌ কৰিবলৈ মন যায়। তো এতিয়া সেইটো নহয়, স্পলিনা খাই থকাৰ পৰা মোৰ সেইবিলাক ভাগৰুৱা অনুভৱ নহয়। গোটেই দিনটো ঘূৰি ফুৰিলেও, কাম বন কৰি থাকিলেও, ইফালে সিফালে গৈ থাকিলেও তেনেকৈ আহি পেলাই ৰেষ্ট ল'ব লাগে তেনেকুৱা নহয়। সেই দুৰ্বলতাখিনি মোৰ নাইকিয়া হৈছে। আৰু তেনেকৈ বহু প্ৰডাক্টেই ব্যৱহাৰ কৰিছোঁ আৰু নিজে কৰিছোঁ, আনকো দি আছোঁ। আৰু মোৰ এতিয়া আপোনাৰ মৰিংগাও খাই থাকোঁ, আমি ব্লেক কফিও খাই থাকোঁ। আমি দুইজনে খাওঁ এই ব্লেক কফি। গধূলি একাপ চাহ বদলি মই ব্লেক কফিটোৱে খাওঁ। আৰু বডি ক্লিনজাৰ ব্যৱহাৰ কৰি আছোঁ তেনেকৈ। আৰু হাইড্ৰা ব্ৰাইটনেছ ক্ৰীম সেইটো ব্যৱহাৰ কৰি আছোঁ। আৰু বডি ক্লিনজাৰ আৰু হাইড্ৰা ব্ৰাইটনেছ ক্ৰীম এই দুটা নহ'লে ঘৰত হুলস্থুলীয়া লাগি যায়। কেতিয়াবা অকণমান অৰ্ডাৰ কৰোঁতে দেৰি হ'লে যদি প্ৰডাক্টটো শেষ হৈ যায়, 2-এদিন তেনেকৈ যদি মিক্স হৈ যায়, কেতিয়া আহিব সেই হুলস্থুল লগাই থাকে, সেই তেনেকুৱা হয়। আৰু প্ৰডাক্টৰতো গুণাগুণ ক'বই নালাগে, সকলো প্ৰডাক্টৰ গুণাগুণ বহুতেই ভাল। সেই হিচাপত আমি এবাৰ যদি ইউজ কৰোঁ এই প্ৰডাক্টে, আমি আৰু দুনাই অন্য প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ আমাৰ মন নাযায়। তেনেকৈ আমি চাবোন মোৰ এতিয়া ব্যৱহাৰ নহয়, বডি ক্লিনজাৰ লগোৱাৰ লগে লগে। চাবোন লগালে গা ধোৱা যেনে নালাগে তেনেকুৱা হয়। বডি ক্লিনজাৰ লগোৱাৰ পিছত গাটো বহুতেই ভাল লাগে, শীতল লাগে আৰু আৰামো লাগে। আৰু তেনেকৈ মই
অন্য আমাৰ পৰিবাৰৰ সদস্যসকলকো তেনেকৈ অন্য বস্তু দিছোঁ, Omega-3 দিছোঁ। তেখেতসকলেও সুন্দৰ ফলাফল পাইছে, ৰিজাল্ট পাইছে। আৰু এইখিনি তেনেকৈ কাম কৰি গৈ আছোঁ, নিজে উপভোগ কৰি আছোঁ, অন্যকো দি আছোঁ আৰু যিমান পাৰোঁ শ্বেয়াৰ কৰি আছোঁ আৰু তেনেকৈ কৰ্মখিনি কৰি আগবাঢ়ি গৈ আছোঁ। আৰু ভাল লাগিছে, নিজৰ যিটো আমি নিজৰ স্বাস্থ্যটোৰ লগতে আমি এটা ইনকামৰ এটা ৰাস্তা মুকলি হোৱাৰ এটা পথ বিচাৰি পাইছোঁ। যিহেতু আমি গোটেই দিনটো কাম কৰি গধূলি সময়কণত মোবাইলটোত এটমি যদি জইন নকৰা হ'লে এনেই ফেচবুক, ইউটিউব এইবিলাক চাই সময় নষ্ট কৰিলোঁ হ'লে, যিবিলাকে ফেচবুক পষ্ট দিছে বা এই ইউটিউবত কিবা পষ্ট কৰিছে, তেওঁলোকে এইবিলাক ইনকাম পালে হ'লে আমি নিশ্চয় এদিন এনেকৈ এটমিৰ লগত একাগ্ৰতাৰ ধৈৰ্যৰে যদি কামখিনি কৰি গৈ থাকোঁ, আমাৰ ইনকাম হোৱাৰ লগতে আমাৰ টিমটো বনি গৈ থকাৰ লগে লগে আমি এটা সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু নিৰ্দিষ্ট সৰু সৰু এটা লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ আমি, মানে কেনেকৈ এটমি মঞ্চত সফলতা লাভ কৰিব পাৰি, তেনেকুৱাই। আৰু বেছি দীঘলীয়া নকৰি, যিহেতু সময়ো হৈছে, আৰু বেছি দীঘলীয়া নকৰি ইমানখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰি আজি মিটিঙৰ হাউচ মীনা মেমলৈ মই মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছোঁ। মেম, ৱেলকাম, প্লিজ কণ্টিনিউ। হয় ছাৰ, থেংক ইউ। হয়, এতিয়া আমাৰ 9টা বাজিবৰে হ'ল, গতিকে আমাৰ আজি মিটিংখন আমাৰ ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ। আপোনালোকে এজন এজনকৈ ওলাই যাব পাৰিব। গুড নাইট এভৰিৱান। হয়, গুড নাইট থেংক মেম, ইউ, গুড নাইট গুড এভৰি। নাইট। গুড নাইট, গুড নাইট। হয়, গুড এজন নাইট এজনকৈ ওলাই এভৰিৱান। যাব পাৰিব। Hi, thank you. Good night. Good night, all leaders. Thank you. Good night, everyone. Thank you. All